নমস্কাৰ মই ৰাহুলে লৈছো আগন্তুক হ'বলগীয়া অসম চৰকাৰ বিভিন্ন এক্সাম যেনে এডিআৰই আসাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে আজি মই 150টাতকৈ অধিক কুৱেশ্যন মাৰ্চ কৰি অসম সাহিত্য জগতৰ এটি সিৰিজ বনোৱা হৈছে পাৰিলে ভিডিঅ'টি শেষলৈকে চাব কাৰণ ইয়াতে কিছু ইম্পৰ্টেণ্ট এমচিকিউ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আৰু কিছু কাৰেণ্ট এফেয়াৰ্ছো এড কৰা হৈছে পিছে বলক পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ 1 নম্বৰ কুৱেশ্যন এটো এপিএছচিত আহিছিল 2018 চনত Which Indian actor is also recipient of Gyanpith Award in Literature? ইয়াত দিছে কোনজন ভাৰতীয় এক্টৰে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল লিটাৰেচাৰ বুলি সুধিছে আৰু ইয়াত অপচনসমূহ দিছে এ গিৰীশ কাৰ্নাড বি দিছে হাবি বি তানভীৰ সি দিছে উৎপল দত্ত ডি দিছে শ্যাম বেনেগল ইয়াৰ ৰাইট এনসাৰ হ'ব এ গিৰীশ কাৰ্নাডে লিটাৰেচাৰৰ ওপৰত জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল আৰু তেওঁ 1988 চনত এই এৱাৰ্ডটো লাভ কৰে আৰু এই জ্ঞানপীঠ এৱাৰ্ডটো হৈছে ভাৰতৰ লিটাৰেচাৰ জগতৰ হাইয়েষ্ট এৱাৰ্ড নেক্সট কুৱেশ্যন 2 নম্বৰ এটো এপিএছচিত আছিল 2018 চনত হু ওয়াজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ সাহিত্য একাডেমি এৱাৰ্ড ফৰ ইংলিছ লিটাৰেচাৰ কোনে ইংলিছ লিটাৰেচাৰ প্ৰথমে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল বুলি সুধিছে এ দিছে নয়নতৰা সেহগাল বি দিছে আৰ কে নাৰায়ণ সি দিছে ৰাজা ৰাও ডি দিছে মুলক ৰাজ আনন্দ The right answer to B. R.K. Narayan. R.K. Narayan প্ৰথমে ইংলিছ লিটাৰেচাৰ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আৰু তেওঁ এই বঁটা 1960 চনত লাভ কৰে আৰু তেওঁ নোবেল দা গাইডৰ বাবে এই বঁটা লাভ কৰে তদুপৰি সাহিত্য একাডেমি এৱাৰ্ড এষ্টাব্লিছ কৰা আছিল 1954 আৰু ইয়াক প্ৰথমে প্ৰদান কৰা হয় 1955 চনৰ পৰা এটো মনত ৰাখিব খুদিব পাৰে সাহিত্য একাডেমি এৱাৰ্ড কেতিয়া এষ্টাব্লিছ কৰা হয় আৰু কেতিয়া প্ৰদান কৰা হয় 1954 ত এক এষ্টাব্লিছ কৰা হয় আৰু ঠিক তাৰ এক বছৰ পিছৰ পৰা এই এৱাৰ্ডটো প্ৰদান কৰা হয় অৰ্থাৎ 1955 চনৰ পৰা নেক্সট কুৱেশ্যন 3 নম্বৰ ৰিনাইসেন্স ইজ এন এটো এপিএছচিত আছিল 2018 ৰিনাইসেন্স কি বুলি সুধিছে এ ইটালিয়ান ৱৰ্ড বি দিছে স্পেনিছ ৱৰ্ড চি দিছে গ্ৰীক ৱৰ্ড ডি দিছে ফ্ৰেঞ্চ ৱৰ্ড ইয়াৰ ৰাইট এনসাৰ হ'ব দি ফ্ৰেঞ্চ ৱৰ্ড ৰিনাইসেন্স হৈছে এটা ফ্ৰেঞ্চ ৱৰ্ড ইয়াৰ অৰ্থ হৈছে ৰিভাৰ বা পুনৰ্জন্ম বা নৱজাগৰণ নেক্সট কুৱেশ্যন 4 নম্বৰ in which place of Assam the headquarter of the Assam Sahitya Sabha is situated অসমৰ কোন ঠাইত অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ অৱস্থিত বুলি সুধিছে ইয়াত আৰু ইয়াত অপচনসমূহ আছে এ যোৰহাট বি দিছে চদিয়া চি দিছে শিৱসাগৰ ডি দিছে দৰং ইয়াৰ ৰাইট এনসাৰটো হ'ব এ যোৰহাট অসমৰ যোৰহাটতেই অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ অৱস্থিত নেক্সট কুৱেশ্যন 5 নম্বৰ in which year Dr. Bhupen Hazarika became a president of Assam Sahitya Sabha অসম সাহিত্য সভাৰ কোনটো বৰ্ষত বা কোনটো বছৰত ভূপেন হাজৰিকাই প্ৰেসিডেন্ট আছিল বুলি সুধিছে আৰু ইয়াৰ অপচনসমূহ আছে এ 1991 বি দিছে 1993 সি দিছে 1994 ডি দিছে 1995 ইয়াৰ ৰাইট এনসাৰটো হ'ব বি 1993 1993 চনতে ডক্টৰ ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু তেওঁ শিৱসাগৰত অনুষ্ঠিত হোৱা সাহিত্য সভাত সভাপতিত্ব কৰিছিল তদুপৰি ভূপেন হাজৰিকাৰ ৰিলেটেড কিছু চাই লওঁ আহক কাৰণ ভূপেন হাজৰিকাৰ বিষয়ে প্ৰত্যেকবোৰ এক্সামতে খুদা দেখা যায় হে কিছু তেওঁৰ বিষয়ে জানি লওঁ আহক তেওঁ জন্ম লাভ কৰিছিল 8 ছেপ্টেম্বৰ 1926 চনত শদিয়াত আৰু যি বৰ্তমান তিনচুকীয়া ডিস্ট্ৰিক্টত আছে তাৰ উপৰি তেওঁ মৃত্যুবৰণ কৰিছিল 5 নৱেম্বৰ 2011 চনত আৰু তেওঁ দাদা সাহেব ফালকে এৱাৰ্ড লাভ কৰিছিল 1993 বুলি পাব পাৰে আৰু কৰবাত 1992 বুলি পাব পাৰে তাৰ উপৰি তেওঁ সংগীত নাটক একাডেমি ফেলোশ্বিপ লাভ কৰিছিল 2008 চনত তেওঁ পদ্মবিভূষণ এৱাৰ্ড লাভ কৰিছিল 2012 চনত যিটোতে মৰণোত্তৰভাৱে প্ৰদান কৰা হয় আৰু এই পদ্মবিভূষণ এৱাৰ্ডটো হৈছে ভাৰতৰ লিটাৰেচাৰ জগতৰ সেকেন্ড হাইয়েষ্ট এৱাৰ্ড আৰু তেওঁ মৰণোত্তৰভাৱে 2019 চনত ভাৰতৰত্ন এৱাৰ্ড লাভ কৰিছিল আৰু এই ভাৰতৰত্ন এৱাৰ্ডটো তেওঁৰ পুত্ৰ তেজ হাজৰিকাই গ্ৰহণ কৰিছিল বা ৰিচিভ কৰিব আহিছিল নেক্সট কুৱেশ্যন 6 নম্বৰ হু ওয়াজ দ্য ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ কোন প্ৰথম প্ৰেসিডেন্ট আছিল বুলি সুধিছে আৰু ইয়াৰ অপচনসমূহ দিছে এ পদ্মনাথ গোহাঁই বৰুৱা বি দিছে আনন্দ ৰাম বৰুৱা চি দিছে লীলাধৰ বৰুৱা ডি দিছে শৰৎ চন্দ্ৰ গোস্বামী ইয়াৰ ৰাইট এনসাৰটো হ'ব এ পদ্মনাথ গোহাঁই বৰুৱাই প্ৰথম সভাপতি আছিল অসম সাহিত্য সভাৰ আৰু 1917 চনত শিৱসাগৰৰ জেৰেঙা পথাৰত যিখন অধিৱেশন হৈছিল তাতে তেওঁ সভাপতিত্ব কৰিছিল আৰু এই জেৰেঙা পথাৰ এখন ঐতিহাসিক পথাৰ কাৰণ তাতে জয়মতীক শাস্তি দিছিল চাওদাঙে
নেক্সট কুৱেশ্যন 7 নম্বৰ ইন হুইচ ইয়াৰ দ্য আছাম সাহিত্য সভা ৱাজ ষ্টাব্লিছ কোনটো বৰ্ষত অসম সাহিত্য সভা ষ্টাব্লিছ কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ 1925 বি দিছে 1919 সি দিছে 1917 দিছে 1934 ইয়াৰ ৰাইট এনসাৰটো হ'ব সি 1917 1970 চনতে অসম সাহিত্য সভা ষ্টাব্লিছ কৰা হয় আৰু ইয়াৰ হেডকোৱাৰ্টাৰ যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ কোন প্ৰথম ছেক্ৰেটাৰী বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ পদ্মনাথ গোহাঁই বৰুৱা বি দিছে আনন্দৰাম বৰুৱা সি দিছে লীলাধৰ বৰুৱা ডি দিছে শৰৎ চন্দ্ৰ গোস্বামী ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি শৰৎ চন্দ্ৰ গোস্বামী শৰৎ চন্দ্ৰ গোস্বামী আছিল প্ৰথম অসম সাহিত্য সভাৰ ছেক্ৰেটাৰী বা ফাৰ্ষ্ট ছেক্ৰেটাৰী নেক্সট কুৱেশ্যন 9 নম্বৰ ইন হুইচ প্লেচ অফ আছাম দ্য চেনেটেৰী চেলিব্ৰেশ্যন অফ দি সাহিত্য সভা হেল্ড অসমৰ কোন ঠাইত অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন উদযাপন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ শিৱসাগৰ বি দিছে যোৰহাট চি দিছে মংগলদৈ ডি দিছে শুৱালকুছি ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি শিৱসাগৰ শিৱসাগৰতে অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশনখন পতা হৈছিল কাৰণ প্ৰথমখন অধিৱেশন যেহেতু শিৱসাগৰতে অনুষ্ঠিত হৈছিল সেয়ে শতবাৰ্ষিক বা 100তম অধিৱেশনখনো শিৱসাগৰতে উদযাপন কৰা হৈছিল নেক্সট কুৱেশ্যন 10 নম্বৰ হু ডিজাইন দ্য লোগো অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ লোগোটো কোনে ডিজাইন কৰিছিল বুলি সুধিছে এ দিছে যুগল দাস বি দিছে হোমেন বৰুৱা চি দিছে পদ্মনাথ গোহাঁই বৰুৱা দিছে শৰৎ চন্দ্ৰ গোস্বামী ইয়াৰ ৰাইট এনসাৰটো হ'ব এ যুগল দাস অসম সাহিত্য সভাৰ লোগোটো যুগল দাসে ডিজাইন কৰিছিল নেক্সট কুৱেশ্যন 11 নম্বৰ হু কম্প'জ দ্য থিম সং অফ দি আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ থিম সংটো কোনে কম্প'জ কৰিছিল বুলি সুধিছে এইটো অসম চৰকাৰৰ এছআই এক্সামত আহিছিল বা আছাম পুলিচৰ এছআইত আহিছিল কোনটো বৰ্ষত আহিছিল মই পাহৰিছোঁ কিন্তু এছআইত আহিছিল এ দিছে মিত্ৰদেৱ মহন্ত বি দিছে জ্যোতিপ্ৰসাদ আগৰৱালা চি দিছে যুগল দাস ডি দিছে বিষ্ণু ৰাভা ইয়াৰ ৰাইট এনসাৰটো হ'ব এ মিত্ৰদেৱ মহন্তই অসম সাহিত্য সভাৰ থিম সংটো কম্প'জ কৰিছিল আৰু যিটো হৈছে চিৰচেনেহী মোৰ ভাষা জননী নেক্সট কুৱেশ্যন 12 নম্বৰ হু ৰিচিভ দ্য চেনেটাৰী এৱাৰ্ড অফ দি আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ শতবাৰ্ষিক এৱাৰ্ডটো কোনে লাভ কৰিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে জাহ্নৱী বৰুৱা বি দিছে নমিতা গোখলে চি দিছে ৰীতা চৌধুৰী ডি দিছে ডক্টৰ নগেন শইকীয়া ইয়াৰ ৰাইট এনসাৰটো নমিতা গোখলে অসম সাহিত্য সভাৰ শতবাৰ্ষিক এৱাৰ্ডটো লাভ কৰিছিল নেক্সট কুৱেশ্যন 13 নম্বৰ ইন দ্য ফলোইং হুইচ ওৱান ইজ দি প্ৰিকিউচাৰ অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ কোনটো প্ৰিকিউচাৰ বা মূল বুলি সুধিছে ইয়াৰ অপশ্যনসমূহ দিছে এ অসমীয়া ভাষা উন্নতি সাধিনী সভা বি দিছে স্বৰাজ পাৰ্টি চি দিছে অসমীয়া কৃষ্টি বিকাশ সভা ডি দিছে অসমীয়া ভাষা বাহিনী ইয়াৰ ৰাইট এনসাৰটো হ'ব এ অসমীয়া ভাষা উন্নতি সাধিনী সভা বা চমুকৈ পাব পাৰে ABUSS সে হৈছে মূল অৰ্গেনাইজেশ্যন অসম সাহিত্য সভাৰ আৰু ইয়াক 1888 বা 1888 চনত ইয়াক ষ্টাব্লিছ কৰা হৈছিল নেক্সট কুৱেশ্যন 14 নম্বৰ থ্ৰু দি হুইচ আৰ্টিকল অফ দি গভৰ্ণৰ টু প্ৰমুলগেট অৰ্ডিনেন্স গভৰ্ণৰে কিমান নম্বৰ আৰ্টিকল মতে অৰ্ডিনেন্স আনিব পাৰে বুলি সুধিছে আৰু এইটো কাৰেণ্ট এফেয়াৰ্ছত আছিল এ দিছে আৰ্টিকল 213 বি দিছে আৰ্টিকল 201 চি দিছে আৰ্টিকল 200 দিছে আৰ্টিকল 233 ইয়াৰ ৰাইট এনসাৰটো হ'ব এ 213 213 নম্বৰ আৰ্টিকল মতে যেতিয়া বিধানসভাত অধিৱেশন চলি নাথাকে তেতিয়া গভৰ্ণৰে অৰ্ডিনেন্স আনিব পাৰে আৰু এইটো ভাৰতৰ সংবিধানৰ 213 নম্বৰ আৰ্টিকলত উল্লেখ আছে নেক্সট কুৱেশ্যন 15 নম্বৰ ইন হুইচ প্লেচ অফ আছাম ষ্টাব্লিছ দ্য পিগমি হক কনজাৰ্ভেশ্যন চেণ্টাৰ অসমৰ কোন ঠাইত পিগমি হক কনজাৰ্ভেশ্যন চেণ্টাৰ অৱস্থিত বুলি সুধিছে পিগমি হক মানে হৈছে নলগাহৰি এ দিছে গুৱাহাটী বি দিছে বঙাইগাঁও চি দিছে বৰপেটা ডি দিছে কোকৰাঝাৰ ইয়াৰ ৰাইট এনসাৰটো হ'ব এ গুৱাহাটী পিগমি হক কনজাৰ্ভেশ্যনৰ বাবে গুৱাহাটীত চেণ্টাৰ ষ্টাব্লিছ কৰিছে আৰু ইয়াৰ পৰাই কেইবাটাও ৰিচেণ্টলি নলগাহৰি লৈ গৈ মানস নেশ্যনেল পাৰ্কত এৰি দিছে 16 নম্বৰ কুৱেশ্যন হু ৰোড দ্য বুক উই দ্য পিপল বুকখন কোনে লিখিছিল বুলি সুধিছে আৰু এইটো APSCত আহিছিল 2018 চনত আৰু ইয়াত অপশ্যনসমূহ দিছে এ JRD টাটা বি দিছে মহাত্মা গান্ধী চি দিছে জৱাহৰলাল নেহৰু ডি দিছে নানী ফাল্কিৱালা ইয়াৰ ৰাইট এনসাৰটো হ'ব টি নানী ফাল্কিৱালাই উই দ্য পিপল বুকখন লিখিছিল তাৰোপৰি এই বুকখন বা উই দ্য পিপল বুকখন আমেৰিকাত লিখিছিল জন উইলিয়ামছে আৰু এই জন উইলিয়ামছ আছিল আমেৰিকাৰ এজন জাৰ্নেলিষ্ট আৰু অথৰ আৰু নানী ফাল্কিৱালাৰ বুকখন 1984ত পাব্লিছ কৰা হয় এই বুকখন
বিশেষকৈ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যনৰ ওপৰত ভিত্তি কৰি লিখা এখন বুক আৰু নানী পালকিৱালা আছিল এজন ইণ্ডিয়ান জুৰিষ্ট ইকনমিষ্ট আৰু অথৰ নেক্সট কুৱেশ্যন 17 নম্বৰ দ্য ৰুম অন দ্য ৰুফ ৱাজ ৰিটেন বাই ৰুম অন দ্য ৰুফ কোনে লিখিছিল বুলি সুধিছে এইটো এপিএছচিত আহিছিল 2018 চনত আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ ৰাস্কিন বন বি দিছে ভাৰ্জিনিয়া ওৱল্ফ চি দিছে থমাছ হাৰ্টলি ডি দিছে জৰ্জ অৰৱেল ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰাস্কিন বৰ্ণেই ৰুম অন দ্য ৰুফ বুকখন লিখিছিল আৰু এইখন পাব্লিছ হৈছিল 1956 চনত আৰু এইখনেই হৈছিল তেওঁৰ প্ৰথমখন বুক নেক্সট কুৱেশ্যন 18 নম্বৰ হাউ মেনি ঘোষা আৰ দিয়াৰ ইন দি নামঘোষা এইটো এপিএছচিত আছিল 2018 চনত নামঘোষাত কিমানটা ঘোষা আছে বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ 500 বি দিছে 1000 চি দিছে 1500 ডি দিছে 2000 ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 1000 নামঘোষাত 1000টি ঘোষা আছে সেয়ে ইয়াক হাজাৰী ঘোষা বুলিও কোৱা হয় আৰু এই নামঘোষা মাধৱদেৱে 1700 শতিকাত লিখিছিল তাৰোপৰি মাধৱদেৱে নামমল্লিকা ভক্তি ৰত্নাকৰ ইত্যাদি বুকো লিখিছিল সুধিব পাৰে বা সুধে প্ৰায়ে নামঘোষা কোনে লিখিছিল মনত ৰাখিব মাধৱদেৱে লিখিছিল বা মাধৱদেৱৰ দ্বাৰা ৰচনা কৰা হৈছিল নেক্সট কুৱেশ্যন 19 নম্বৰ এইটো এপিএছচিত আহিছিল 2018 চনত ইয়াত সুধিছে হুইচ লেংগুৱেজ ৱাজ ইউজ বাই শংকৰদেৱ ফৰ কম্প'জিং অংকীয়া নাট সৃষ্টি কৰাৰ বাবে বা কম্প'জ কৰাৰ বাবে শংকৰদেৱে কি ভাষা ব্যৱহাৰ কৰিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ পালি বি দিছে বজ্ৰাৱলী চি দিছে পৰাকৃত ডি দিছে অপ্ৰভংশ ইয়াৰ ৰাইট এনচাৰটো হ'ব বি বজ্ৰাৱলী শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাট সৃষ্টি কৰাৰ বাবে বজ্ৰাৱলী ভাষা ব্যৱহাৰ কৰিছিল এই বজ্ৰাৱলী ভাষাটো অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণ হৈ এটি কৃত্ৰিম ভাষাৰ সৃষ্টি হৈছে আৰু এই কৃত্ৰিম ভাষাটোকে বজ্ৰাৱলী ভাষা বুলি কোৱা হয় আৰু এই বজ্ৰাৱলী ভাষাটো সেই সময়ত বজ্ৰধামৰ ভাষা বুলি গণ্য কৰা হয় বা বিশ্বাস কৰা হয় নেক্সট কুৱেশ্যন 20 নম্বৰ ইন হুইচ ইয়াৰ দ্য যোৰহাট সাৰ্বজনিক সভা ৱাজ এষ্টাব্লিছ কোনটো বৰ্ষত যোৰহাট সাৰ্বজনিক সভা এষ্টাব্লিছ কৰা হৈছিল বুলি সুধিছে ইয়াত আৰু ইয়াত অপশ্যনসমূহ দিছে এ 1884 বি দিছে 1888 চি দিছে 1917 ডি দিছে 1920 ইয়াৰ ৰাইট এনচাৰটো হ'ব 1884 অৰ্থাৎ এ হ'ব ইয়াৰ ৰাইট এনচাৰ 1884 চনতে যোৰহাট সাৰ্বজনিক সভা গঠন কৰা হয় নেক্সট কুৱেশ্যন 21 নম্বৰ যোৰহাট সাৰ্বজনিক সভা ফাউণ্ড বাই যোৰহাট সাৰ্বজনিক সভা কোনে গঠন কৰিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ জগন্নাথ বৰুৱা বি দিছে ৰাজা নাৰায়ণ সিংহা এইটো ক'ৰবাত সিংহ বুলিও পাব পাৰে চি দিছে চন্দ্ৰধৰ বৰুৱা ডি দিছে পদ্মনাথ গোহাঁই বৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ জগন্নাথ বৰুৱা যোৰহাট সাৰ্বজনিক সভা জগন্নাথ বৰুৱাৰ দ্বাৰা সৃষ্টি কৰা হৈছিল বা গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন 22 নম্বৰ হু ৱাজ দ্য ফাউণ্ডিং প্ৰেচিডেণ্ট অফ দি যোৰহাট সাৰ্বজনিক সভা যোৰহাট সাৰ্বজনিক সভাৰ ফাউণ্ডিং প্ৰেচিডেণ্ট কোন বুলি সুধিছে এ দিছে জগন্নাথ বৰুৱা বি দিছে ৰাজা নৰনাৰায়ণ সিংহা চি দিছে চন্দ্ৰধৰ বৰুৱা ডি দিছে পদ্মনাথ গোহাঁই বৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ৰাজা নৰনাৰায়ণ সিংহা বা সিংহই আছিল যোৰহাট সাৰ্বজনিক সভাৰ ফাউণ্ডিং প্ৰেচিডেণ্ট নেক্সট কুৱেশ্যন 23 নম্বৰ হু ৱাজ দ্য ছেক্ৰেটাৰী অফ যোৰহাট সাৰ্বজনিক সভা যোৰহাট সাৰ্বজনিক সভাৰ ছেক্ৰেটাৰী কোন বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ জগন্নাথ বৰুৱা বি দিছে ৰাজা নৰনাৰায়ণ সিংহা চি দিছে চন্দ্ৰধৰ বৰুৱা ডি দিছে পদ্মনাথ গোহাঁই বৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ জগন্নাথ বৰুৱাই আছিল যোৰহাট সাৰ্বজনিক সভাৰ ছেক্ৰেটাৰী নেক্সট কুৱেশ্যন 23 নম্বৰ ইন হুইচ ইয়াৰ ষ্টাব্লিছ দ্য অসমীয়া ভাষা উন্নতি সাধিনী সভা কোনটো বৰ্ষত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ 1884 বি দিছে 1888 চি দিছে 1817 ডি দিছে 1819 ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 1888 অৰ্থাৎ 1888 চনতে অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হয় আৰু এই অসমীয়া ভাষা উন্নতি সাধিনী সভা সংস্থাটোকে অসম সাহিত্য সভাৰ মূল গুৰিধৰোঁতা বুলি কোৱা হয় নেক্সট কুৱেশ্যন 24 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম ছেক্ৰেটাৰী কোন বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ জগন্নাথ বৰুৱা বি দিছে শৰৎ চন্দ্ৰ বৰুৱা চি দিছে চন্দ্ৰধৰ বৰুৱা ডি দিছে পদ্মনাথ গোহাঁই বৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব বি শৰৎ চন্দ্ৰ বৰুৱাই আছিল প্ৰথমজন ছেক্ৰেটাৰী অসম সাহিত্য সভাৰ নেক্সট কুৱেশ্যন 25 নম্বৰ হোৱাট ইজ দ্য নেম অফ দি হেডকোৱাৰ্টাৰ অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰটিৰ নাম কি বুলি সুধিছে এ দিছে পকী বি দিছে খেৰী চি দিছে চন্দ্ৰকান্ত হেণ্ডিক ভৱন ডি দিছে মাহ ইয়াৰ ৰাইট এনচাৰটো হ'ব চি চন্দ্ৰকান্ত হেণ্ডিক ভৱন চন্দ্ৰকান্ত সন্দিকৈ ভৱনে হৈছে অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ বা মুখ্য কাৰ্যালয় আৰু ই যোৰহাটত অৱস্থিত তাৰোপৰি পকী হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহ যিটো তেওঁৰ ককাক হৰিবিলাস আগৰৱালাই সাজিছিল আৰু ই তেজপুৰৰ প্ৰথমটি পকী ঘৰ আছিল আৰু ক'ৰবাত পাব পাৰে আপোনালোকে পকী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সাজিছিল বুলি মই দুইটাও পাইছোঁ
আৰু ইয়াতে মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰোঁতে বাস কৰিছিল। নেক্সট কুৱেশ্যন 26 নম্বৰ, হোৱাট ইজ দ্য নেম অফ দি অফিচিয়েল জাৰ্নেল অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ অফিচিয়েল জাৰ্নেলখনৰ নাম কি সুধিছে? অসম সাহিত্য সভা পত্ৰিকা, বি দিছে বাহিৰ, চি দিছে অসমীয়া ভাষা পত্ৰিকা, ডি দিছে মোৰ ভাষা পত্ৰিকা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ, অসম সাহিত্য পত্ৰিকা। অসম সাহিত্য পত্ৰিকাই হৈছে অসম সাহিত্য সভাৰ অফিচিয়েল জাৰ্নেল। নেক্সট কুৱেশ্যন 27 নম্বৰ, when was the first published আছাম সাহিত্য সভা পত্ৰিকা? অসম সাহিত্য সভা পত্ৰিকাখন কেতিয়া পোনপ্ৰথমে প্ৰকাশ পায় বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ 1917, বি দিছে 1920, চি দিছে 1925, বি দিছে 1927। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি 1927, অৰ্থাৎ 1927 চনৰ অক্টোবৰ মাহত অসম সাহিত্য সভাৰ অফিচিয়েল জাৰ্নেলখন পাব্লিছ হয়, যিখনৰ নাম হৈছে অসম সাহিত্য সভা পত্ৰিকা। তাৰোপৰি অসম সাহিত্য সভা 1917 চনত ষ্টাব্লিছ হয় আৰু ইয়াৰ প্ৰথমখন অধিৱেশন হৈছিল শিৱসাগৰৰ জেৰেঙা পথাৰত আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই। আৰু ইয়াৰে ঠিক 10 বছৰ পিছত অৰ্থাৎ 1927 চনত ইয়াৰ অফিচিয়েল জাৰ্নেলখন প্ৰথম পাব্লিছ হয়। নেক্সট কুৱেশ্যন 28 নম্বৰ, ইন হুইচ ইয়েৰ দ্য আছামিজ লিটাৰেৰী ছ'চাইটি ইন কলকাতা ৱাজ ষ্টাব্লিছ? কোনটো বছৰত আছামিজ লিটাৰেৰী ছ'চাইটি যি কলকাতাত আছে সেয়া ষ্টাব্লিছ কৰা হৈছিল বুলি সুধিছে। ইয়াত দিছে 1927, বি দিছে 1884, চি দিছে 1888, ডি দিছে 1917। ইয়াৰ ৰাইট এনচাৰটো হ'ব 1972। 1972 চনতে আছামিজ লিটাৰেৰী ছ'চাইটি কলকাতাত গঠন হৈছিল। নেক্সট কুৱেশ্যন, এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে। ইন হুইচ গেম লাভলীনা বৰগোহাঁই অন চিলভাৰ মেডেল আফটাৰ চি লছ দ্য ফাইনেল বট টু চাইনিজ অপনেণ্ট লি ইয়ান ইন দি 75 kg ৱেইট কেটেগৰী? ইয়াত অপশ্যনসমূহ দিছে এ এছিয়ান গেম, বি দিছে অলিম্পিক, চি দিছে ৱৰ্ল্ড এথলেটিক চেম্পিয়নশ্বিপ, ডি দিছে ডুৰাণ কাপ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এছিয়ান গেম। এছিয়ান গেমছতে লাভলীনা বুঢ়াগোহাঁয়ে 75 kg ৱেইটৰ কেটেগৰীত চিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন 30 নম্বৰ, এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে। হোৱাট ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম? ষ্টেটৰ বা আছামৰ ষ্টেট বাৰ্ড কি বুলি সুধিছে। ইয়াত আছে হোৱাইট উইং উডডাক, বি দিছে পিজন, চি দিছে পিকক, ডি দিছে পেৰট। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ হোৱাইট উইং উডডাক। অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহাঁহ বা যাক ইংলিছত হোৱাইট উইং উডডাক বুলি কোৱা হয়। তাৰোপৰি গুৱাহাটী চিটিৰ একুৱেটিক এনিমেলটো আপোনালোকে কি জানেনে? জানে যদি মোক এনচাৰটো কমেণ্ট কৰি জনাবচোন। আৰু যিটো শুদ্ধ উত্তৰ হয় প্ৰথমতে যোনে দিয়ে সেই কমেণ্টটো মই পিন কৰি দিম বা হাৰ্ট দিম, তাৰ পৰাই আপোনালোকে গম পাই যাব সঠিক উত্তৰটো কি হ'ব। গুৱাহাটীৰ বা গুৱাহাটী চিটিৰ একুৱেটিক এনিমেলটোৰ নাম কি? 31 নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱাজ দি ফাৰ্ষ্ট অংকীয়া নাট ৰিটেন বাই শংকৰদেৱ? তলত দিয়াবোৰৰ পৰা কোনখন অংকীয়া নাট শংকৰদেৱে প্ৰথম লিখিছিল বুলি সুধিছে। এইটো APSC দিছিল 2018 চনত। এ দিছে পত্নী প্ৰসাদ, বি দিছে সিংহ যাত্ৰা, চি দিছে ৰুক্মিণী হৰণ, ডি দিছে কালিয়া দমন। ইয়াৰ ৰাইট এনচাৰটো হ'ব পি সিংহ যাত্ৰা। সিংহ যাত্ৰাই হৈছে শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথমখন অংকীয়া নাট। নেক্সট কুৱেশ্যন 32 নম্বৰ, হু ইজ ন'ন এজ দি ফাদাৰ অফ আছামিজ প্ৰ'জ? অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক জনা যায় বুলি সুধিছে। এইটো APSC দিছিল 2018 চনত। আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ ৰত্নাকৰ কন্দলী, বি দিছে ভট্টদেৱ, চি দিছে চুৰবাভৌমা ভট্টাচাৰ্য, ডি দিছে গোপাল আতা। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ভট্টদেৱ। ভট্টদেৱকে অসমীয়া গদ্য সাহিত্যৰ জনক বুলি জনা যায়। তেওঁ কথা গীতাৱলী আৰু প্ৰহ্লাদ চৰিত ৰচনা কৰিছিল আৰু তেওঁ বিশেষকৈ 1558 পৰা 1638 এই সময়ছোৱাতে আছিল। নেক্সট কুৱেশ্যন 33 নম্বৰ, হুইচ কাণ্ট্ৰি উইটনেছেছ দ্য গ্ৰোথ এণ্ড ডেভেলপমেণ্ট অফ চৰিত পুথি? কোনটো চেঞ্চুৰীত চৰিত পুথিৰ ডেভেলপমেণ্ট আৰু গ্ৰোথ হৈছিল বুলি সুধিছে। ইয়াত অপশ্যন দিছে এ 14th চেঞ্চুৰী, বি দিছে 15th চেঞ্চুৰী, চি দিছে 16th চেঞ্চুৰী, ডি দিছে 17th চেঞ্চুৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 16th চেঞ্চুৰী। 16th চেঞ্চুৰীতে চৰিত পুথি ডেভেলপ হোৱা বুলি কোৱা হয়। চৰিত পুথি লিখিছিল শংকৰদেৱে, গুৰু চৰিত লিখিছিল অনন্ত কন্দলীয়ে আৰু শংকৰ চৰিত লিখিছিল দামোদৰ দেৱে। নেক্সট কুৱেশ্যন 34 নম্বৰ, হুইচ বুৰঞ্জী ৱাজ ৰিটেন বাই অনন্ত কন্দলী এণ্ড অৰ্জুন দাস বৈৰাগী? অৰ্জুন দাস বৈৰাগী আৰু অনন্ত কন্দলীয়ে কোনখন বুৰঞ্জী লিখিছিল বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ ত্ৰিপুৰা বুৰঞ্জী, বি দিছে কছাৰী বুৰঞ্জী, চি দিছে অসম বুৰঞ্জী, ডি দিছে কামৰূপ বুৰঞ্জী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ত্ৰিপুৰা বুৰঞ্জী। ত্ৰিপুৰা বুৰঞ্জীখনে অৰ্জুন দাস বৈৰাগী আৰু অনন্ত কন্দলীয়ে লিখিছিল। নেক্সট কুৱেশ্যন 35 নম্বৰ, ইন হুইচ ইয়াৰ ষ্টাব্লিছ দ্য জ্ঞান প্ৰজ্ঞাসিনী সভা?
জ্ঞান প্ৰদ্যোখিনী সভা কেতিয়া ষ্টাব্লিছ কৰা হৈছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ 1857, বি দিছে 1872, চি দিছে 1888, ডি দিছে 1970। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1857। 1857তে জ্ঞান প্ৰদ্যোগিনী সভা ষ্টাব্লিছ কৰা হৈছিল। এই কুৱেশ্যনটো মই ক্লাছ 10ৰ হিষ্ট্ৰী বুকৰ পৰা লৈছোঁ। পাৰিলে ক্লাছ 10, 9 এইবোৰৰ হিষ্ট্ৰী বুকবোৰ পঢ়ি ল'ব, তাত ধুনীয়াকৈ দিয়া আছে আৰু অতি সহজে ছাবজেক্টবোৰ দিয়া আছে। তাৰোপৰি ইয়াত অপশ্যনটো দিছে 1888 বা 1888 চন। এই 1888 চনতে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ গঠন হৈছিল। নেক্সট কুৱেশ্যন 36 নম্বৰ, হু ইনিটিয়েট দ্য জ্ঞান প্ৰদ্যোগিনী সভা। জ্ঞান প্ৰদ্যোগিনী সভাত কোনে আগভাগ লৈছিল বুলি সুধিছে। এ দিছে আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড গুণাভিৰাম বৰুৱা, বি দিছে আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড লক্ষ্মীনাথ বেজবৰুৱা, চি দিছে আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড হেমচন্দ্ৰ গোস্বামী, ডি দিছে আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড গুণাভিৰাম বৰুৱা। আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাই জ্ঞান প্ৰদ্যোগিনী সভাত আগভাগ লৈছিল। নেক্সট কুৱেশ্যন 37 নম্বৰ, ত্ৰিমূৰ্তি অফ জোনাকী এজ ইজ ন'ন এজ। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক জনা যায় বুলি সুধিছে আৰু এইটো প্ৰায়বোৰ এক্সামত অহা দেখা যায়। মনত ৰাখিব নামকেইটা আৰু কিছু কনফিউজ হোৱাকৈ মই নামকেইটা একদম ওচৰৰ দিছোঁ, আপোনালোকে মনত ৰাখিব। আজিকালি প্ৰায় এনেকৈ একদম চিমিলাৰ নাম দিয়া যায় এক্সামবোৰত। এ দিছে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা এণ্ড চন্দ্ৰকান্ত হেণ্ডিক, বি দিছে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, চি দিছে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা এণ্ড বিনন্দ চন্দ্ৰ আগৰৱালা, ডি দিছে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা এণ্ড চন্দ্ৰকান্ত বৰদলৈ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাকেই জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 38 নম্বৰ, হু ৰট মোৰ দেশ। মোৰ দেশ কোনে লিখিছিল বুলি সুধিছে। এ হেমচন্দ্ৰ গোস্বামী, বি দিছে লক্ষ্মীনাথ বেজবৰুৱা, চি দিছে চন্দ্ৰকুমাৰ আগৰৱালা, ডি দিছে অম্বিকাগিৰি ৰায় চৌধুৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই মোৰ দেশ লিখিছিল আৰু এই মোৰ দেশ অসম সংগীত বুলি কোৱা হয় বা অসমৰ জাতীয় সংগীত বুলি কোৱা হয় আৰু ইয়াক প্ৰথমে পাব্লিছ কৰিছিল 1909 চনত অসমীয়া মেগাজিন বাহিত আৰু ইয়াক ষ্টেট ছং হিচাপে এডপ্ট কৰা হৈছিল 1927 চনত অসমৰ অসম সত্ৰ সন্মিলন বা অসম সত্ৰ সন্মিলনত যিখন মিটিং অনুষ্ঠিত হৈছিল তেজপুৰত, তাতে ইয়াক ষ্টেট ছং হিচাপে গ্ৰহণ কৰা হৈছিল। তাৰোপৰি ইয়াক অফিচিয়েলি ষ্টেট ছং হিচাপে এডপ্ট কৰা হয় 2013 চনত। নেক্সট কুৱেশ্যন 39 নম্বৰ, হু ৰোট আছাম সংগীত। অসম সংগীত কোনে লিখিছিল বুলি সুধিছে। এ দিছে হেমচন্দ্ৰ গোস্বামী, বি দিছে লক্ষ্মীনাথ বেজবৰুৱা, চি দিছে চন্দ্ৰকুমাৰ আগৰৱালা, ডি দিছে অম্বিকাগিৰি ৰায় চৌধুৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ লক্ষ্মীনাথ বেজবৰুৱা। অপশ্যনটো বি হ'ব, এ হৈ থাকিল লক্ষ্মীনাথ বেজবৰুৱা। নামটো ঠিকে আছে, লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই অসম সংগীত লিখিছিল। নেক্সট 40 নম্বৰ কুৱেশ্যন, হু ৰোট দ্য বিন বৰাগী। বিন বৰাগী কোনে লিখিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ হেমচন্দ্ৰ গোস্বামী, বি দিছে লক্ষ্মীনাথ বেজবৰুৱা, চি দিছে চন্দ্ৰকুমাৰ আগৰৱালা, ডি দিছে অম্বিকাগিৰি ৰায় চৌধুৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই বিন বৰাগী লিখিছিল। নেক্সট কুৱেশ্যন 41 নম্বৰ, দ্য ফাৰ্ষ্ট ছেশ্যন অফ আছাম সত্ৰ সন্মিলনী ৱাজ হেল্ড ইন। অসম সত্ৰ সন্মিলনীৰ প্ৰথমখন অধিৱেশন কেতিয়া হৈছিল বুলি সুধিছে। এ দিছে 1916, বি দিছে 1917, চি দিছে 1926, ডি দিছে 1930। ইয়াৰ ৰাইট এনচাৰটো হ'ব 1916। 1916 চনতে অসম সত্ৰ সন্মিলনীৰ প্ৰথমখন অধিৱেশন হৈছিল আৰু এইখন প্ৰথমখন অধিৱেশন গুৱাহাটীত হৈছিল আৰু ইয়াৰ প্ৰেচিডেণ্ট আছিল লক্ষ্মীনাথ বেজবৰুৱা আৰু এই সত্ৰ সন্মিলনীৰ ফাউণ্ডাৰ ছেক্ৰেটাৰী আছিল চন্দ্ৰনাথ শৰ্মা আৰু ইয়াৰ মুখ্য উদ্দেশ্য আছিল মাতৃভাষাৰ প্ৰসাৰ, বিকাশ আৰু সংৰক্ষণৰ বাবে কাম কৰা। নেক্সট কুৱেশ্যন 42 নম্বৰ, দ্য আহোম সভা ৱাজ ফৰ্ম ইন। আহোম সভা কেতিয়া গঠন হৈছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ 1916, বি দিছে 1917, চি দিছে 1926, ডি দিছে 1893। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি 1893। 1893 চনতে আহোম সভা গঠন হৈছিল আৰু এইটো গঠন কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই। ইয়াৰ ফাৰ্ষ্ট ছেশ্যন শিৱসাগৰত অনুষ্ঠিত হৈছিল। প্ৰথমে এই সংস্থাটোৱে অপিয়ামৰ বিৰুদ্ধে কাম কৰিছিল। পিছলৈ 1910 চনত ইয়াক ৰিনেম কৰা হয় আহোম এছ'চিয়েশ্যন নামেৰে আৰু ই এটা ৰাজনৈতিক সংগঠন হিচাপে কাম কৰিবলৈ লয় আৰু ই বিশেষকৈ আহোমসকলক
মাইনৰিটি হিচাপে গণ্য কৰা আৰু তেওঁলোকৰ বাবে ৰিজাৰ্ভেশ্যনৰ বাবে দাবী জনাইছিল আৰু সেপাৰেট ইলেক্টৰেট গঠন কৰাৰ বাবে দাবী জনাইছিল নেক্সট কোৱেশ্চন 43 number in which year Ahom Sabha was renamed as Ahom Association Ahom Association হিচাপে কেতিয়া আহোম সভা ৰিনেম কৰা হৈছিল বুলি সুধিছে ইয়াত অপচন দিছে এ 1916 বি দিছে 1917 সি দিছে 1926 ডি দিছে 1910 ইয়াৰ ৰাইট আনসাৰটো হ'ব ডি 1910 অৰ্থাৎ 1910 চনতে আহোম সভা ৰিনেম কৰি আহোম এছ'চিয়েশ্যন নামেৰে নামকৰণ কৰা হৈছিল নেক্সট কোৱেশ্চন 44 নম্বৰ এটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্ট উইথ ৰেফাৰেন্স টু স্বয়ং ধীৰ তলতে ষ্টেটমেন্টবোৰ পৰা কনসিডাৰ কৰিব দিছে স্বয়ং ধীৰৰ ওপৰত আৰু ইয়াত অপচন দিছে এ ইট ফাউন্ড ইন ওপেন ফৰেষ্ট এণ্ড গ্ৰাছলেণ্ড অফ ইণ্ডিয়া এণ্ড নেপাল টু দিছে ইট লিষ্ট আণ্ডাৰ দ্য এপেণ্ডিক্স 1 of the conservation on international trade in endangered species of wild fauna and flora cities list which of the statement given above is are correct বুলি সুধিছে এ দিছে 1 only b দিছে 2 only c দিছে both 1 and 2 d দিছে neither 1 nor 2 ইয়াৰ ৰাইট আনসাৰটো হ'ব c both 1 and 2 next question 45 number এটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে which place of Assam received the best tourism village of India best tourism village of India অসমৰ কোনখন গাঁৱে লাভ কৰিছে বুলি সুধিছে এ দিছে বিশ্বনাথ ঘাট বি দিছে তেজপুৰ চি দিছে ৰংসা ভিলেজ ডি দিছে তামুলপুৰ ইয়াৰ ৰাইট আনসাৰটো হ'ব এ বিশ্বনাথ ঘাটে বেষ্ট টুৰিজম ভিলেজ অফ ইণ্ডিয়া এৱাৰ্ডটো লাভ কৰে 46 নম্বৰ কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকীৰ প্ৰথম এডিটৰ কোন বুলি সুধিছে আৰু এইটো এপিএছচিত আহিছিল 2018 চনত এ দিছে লক্ষ্মীনাথ বেজবৰুৱা বি দিছে চন্দ্ৰ কুমাৰ আগৰৱালা চি দিছে হেমচন্দ্ৰ গোস্বামী ডি দিছে ৰত্নেশ্বৰ মহন্ত ইয়াৰ ৰাইট আনসাৰটো হ'ব বি চন্দ্ৰ কুমাৰ আগৰৱালা আছিল জোনাকীৰ প্ৰথম এডিটৰ আৰু সুধিব পাৰে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় তেতিয়াহ'লে হ'ব লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিজনক একেলগে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় নেক্সট কোৱেশ্চন 47 নম্বৰ দ্য নভেল অষ্টৰাগ ইজ অথৰ বাই এইটো এপিএছচিত আহিছিল 2018 চনত উপন্যাস অষ্টৰাগৰ অথৰ কোন বুলি সুধিছে বা লিখক কোন বুলি সুধিছে এ দিছে নিৰুপমা বৰগোহাঁই বি দিছে চন্দ্ৰপ্ৰসাদ শইকীয়া চি দিছে হোমেন বৰগোহাঁই ডি দিছে নিৰুত চৌধুৰী ইয়াৰ ৰাইট আনসাৰটো হ'ব চি হোমেন বৰগোহাঁই হৈছে অষ্টৰাগখনৰ অথৰ নেক্সট কুৱেশ্চন 48 নম্বৰ আহাৰ এন এছামিজ ড্ৰামা বাই অৰুণ শৰ্মা ইজ এম আহাৰ এখন অসমীয়া ড্ৰামা এখন কি বুলি সুধিছে এইটো এপিএছচিত আহিছিল 2018 চনত এ দিছে ছ'চিয়েল ড্ৰামা বি দিছে হিষ্টৰিকেল ড্ৰামা চি দিছে এপিছ'ড ড্ৰামা ডি দিছে নন অফ দ্য এব ইয়াৰ ৰাইট আনসাৰটো হ'ব চি এপিছ'ড ড্ৰামা আহাৰখন হৈছে এপিছ'ড ড্ৰামা নেক্সট কুৱেশ্চন 49 নম্বৰ এইটো এপিএছচিত আহিছিল 2018 চনত ইয়াত সুধিছে হু এমং দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দি আছাম ভেলী লিটাৰী এৱাৰ্ড অসম ভেলী লিটাৰী এৱাৰ্ড প্ৰথম লাভ কৰা ব্যক্তিজনৰ নাম কি সুধিছে আৰু ইয়াত দিছে অপশ্যনসমূহ এ দিছে হোমেন বৰগোহাঁই বি দিছে নৱকান্ত বৰুৱা চি দিছে ভৱেন্দ্ৰনাথ শইকীয়া ডি দিছে নীলমণি ফুকন ইয়াৰ ৰাইট আনসাৰটো হ'ব চি ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰথমে আছাম ভেলী লিটাৰী এৱাৰ্ড লাভ কৰিছিল আৰু এই এৱাৰ্ডটো 1990 চনত তেওঁ লাভ কৰে আৰু 1990 চনৰ পৰাই দিয়া হয় আৰু এইটো দিয়ে উইলিয়াম মৰ্গন এডুকেশ্যন ট্ৰাষ্টে নেক্সট কুৱেশ্চন 50 নম্বৰ হু এমং দ্য ফলোইং ৰাইটাৰ ফ্ৰম আছাম ৱাজ এৱাৰ্ডেড দ্য পদ্মশ্ৰী এৱাৰ্ড ইন 2018 অসমৰ পৰা কোনজন ৰাইটাৰে 2018 চনত পদ্মশ্ৰী এৱাৰ্ড লাভ কৰে বুলি সুধিছে এ দিছে অৰূপ কুমাৰ দত্ত বি দিছে অৰূপা পটংগীয়া চি দিছে ডক্টৰ ধ্ৰুৱজ্যোতি বৰা ডি দিছে দেৱব্ৰত দাস ইয়াৰ ৰাইট আনসাৰটো হ'ব এ অৰূপ কুমাৰ দত্ত ইয়াতে লিখোঁতে ভুল হৈ থাকিল অনুপ হৈ থাকিল অৰূপ কুমাৰ দত্তই পাইছিল নেক্সট কুৱেশ্চন 51 নম্বৰ হু ৱাজ দ্য ফাউণ্ডাৰ অফ আছাম এছ'চিয়েশ্যন অসম এছ'চিয়েশ্যনৰ ফাউণ্ডাৰ কোন বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ মাণিক চন্দ্ৰ বৰুৱা বি দিছে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা চি দিছে পদ্মনাথ গোহাঁই বৰুৱা ডি দিছে চন্দ্ৰ কুমাৰ আগৰৱালা ইয়াৰ ৰাইট আনসাৰটো হ'ব এ মাণিক চন্দ্ৰ বৰুৱাই আছিল ফাউণ্ডাৰ আছাম এছ'চিয়েশ্যনৰ আৰু এই এছ'চিয়েশ্যনটো 1903 চনত ষ্টাব্লিছ কৰা হয় আৰু ইয়াৰ প্ৰথমটো ছেছন হৈছিল ডিব্ৰুগড়ত আৰু সেই ছেছনটো হৈছিল 1905 চনত আৰু ইয়াৰ ফৰ্মেলি ইলেক্টেড প্ৰেছিডেণ্ট আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু ইলেক্টেড ভাইচ প্ৰেছিডেণ্ট আছিল জগন্নাথ বৰুৱা আৰু ইলেক্টেড জেনেৰেল ছেক্ৰেটাৰী আছিল মাণিক চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্চন 52 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট ফৰ্মেলি ইলেক্টেড প্ৰেছিডেণ্ট অফ আছাম
এছ'চিয়েশ্যন ফৰ্মেলি ইলেক্টেড প্ৰেচিডেণ্ট কোন সুধিছে আছাম এছ'চিয়েশ্যনৰ মই ইতিমধ্যে কৈ আহিছোঁ এ দিছে মাণিক চন্দ্ৰ বৰুৱা বি দিছে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা চি দিছে পদ্মনাথ গোহাঁই বৰুৱা ডি দিছে চন্দ্ৰ কুমাৰ আগৰৱালা ইয়াৰ ৰাইট এনচাৰটো হ'ব ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাই আছিল আছাম এছ'চিয়েশ্যনৰ ইলেক্টেড প্ৰেচিডেণ্ট নেক্সট কুৱেশ্যন 53 নম্বৰ ইন হুইচ ইয়াৰ দ্য আছাম এছ'চিয়েশ্যন ফাৰ্ষ্ট ছেশ্যন ৱাজ হেল্ড অসম এছ'চিয়েশ্যনৰ ফাৰ্ষ্ট ছেশ্যন কেতিয়া হৈছিল বুলি সুধিছে এ দিছে 1903 বি দিছে 1905 চি দিছে 1910 ডি দিছে 1917 ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 1905 অৰ্থাৎ 1905 চনতে অসম এছ'চিয়েশ্যনৰ প্ৰথমখন ছেশ্যন হৈছিল আৰু এইখন হৈছিল ডিব্ৰুগড়ত নেক্সট কুৱেশ্যন 54 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট ফৰ্মেলি ইলেক্টেড ভাইচ প্ৰেচিডেণ্ট অফ আছাম এছ'চিয়েশ্যনৰ প্ৰথম ভাইচ প্ৰেচিডেণ্ট কোন আছিল বুলি সুধিছে ইলেক্টেড ইয়াৰ দিছে মাণিক চন্দ্ৰ বৰুৱা বি দিছে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা চি দিছে পদ্মনাথ গোহাঁই বৰুৱা ডি দিছে জগন্নাথ বৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি জগন্নাথ বৰুৱা জগন্নাথ বৰুৱাই আছিল ভাইচ প্ৰেচিডেণ্ট আছাম এছ'চিয়েশ্যনৰ নেক্সট কুৱেশ্যন 55 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট ফৰ্মেলি ইলেক্টেড জেনেৰেল ছেক্ৰেটাৰী অফ আছাম এছ'চিয়েশ্যনৰ কোন প্ৰথম ফৰ্মেলি ইলেক্টেড জেনেৰেল ছেক্ৰেটাৰী আছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ মাণিক চন্দ্ৰ বৰুৱা বি দিছে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা চি দিছে পদ্মনাথ গোহাঁই বৰুৱা ডি দিছে চন্দ্ৰ কুমাৰ আগৰৱালা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ মাণিক চন্দ্ৰ বৰুৱা মাণিক চন্দ্ৰ বৰুৱাই আছিল আছাম এছ'চিয়েশ্যনৰ ফাউণ্ডাৰ আৰু প্ৰথমজন ইলেক্টেড জেনেৰেল ছেক্ৰেটাৰী নেক্সট কুৱেশ্যন 56 নম্বৰ ইন হুইচ ইয়াৰ দ্য সাহিত্য একাডেমি ৱাজ ষ্টাব্লিছ কোনটো বৰ্ষত সাহিত্য একাডেমি ষ্টাব্লিছ কৰা হৈছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ 1954 বি দিছে 1956 চি দিছে সিটো একে হৈ থাকিল 1956 ডি দিছে 1957 ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1954 তে সাহিত্য একাডেমি ষ্টাব্লিছ কৰা হৈছিল আৰু 1955 ৰ পৰা ইয়াক দিয়া হয় বা 1955 ৰ পৰা সাহিত্য একাডেমি বঁটা দিয়া হয় নেক্সট কুৱেশ্যন 57 নম্বৰ হুইচ আছামিজ ৰাইটাৰ ৰিচিভ ফাৰ্ষ্ট সাহিত্য একাডেমি এৱাৰ্ড কোনজন অসমীয়া ৰাইটাৰে প্ৰথমে সাহিত্য একাডেমি এৱাৰ্ডটো পাইছিল বুলি সুধিছে বা লাভ কৰিছিল এ দিছে পেনুধৰ শৰ্মা বি দিছে নলনীবালা দেৱী চি দিছে যতীন্দ্ৰনাথ দুৱাৰা ডি দিছে অনুৰাধা শৰ্মা পূজাৰী ইয়াৰ ৰাইট এনচাৰটো হ'ব যতীন্দ্ৰনাথ দুৱাৰাই অসমৰ পৰা প্ৰথমজন ব্যক্তি যিজনে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আৰু তেওঁ 1955 চনত এই বঁটা লাভ কৰে আৰু তেওঁ কবিতা পুথি বনফুলখনৰ বাবে এই এৱাৰ্ডটি লাভ কৰে নেক্সট কুৱেশ্যন 58 নম্বৰ ফৰ হুইচ বুক যতীন্দ্ৰনাথ দুৱাৰা ৰিচিভ সাহিত্য একাডেমি এৱাৰ্ড কোনখন বুকৰ বাবে যতীন্দ্ৰনাথ দুৱাৰাই সাহিত্য একাডেমি বঁটা লাভ কৰে বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ বনফুল বি দিছে বেদনাৰ উল্কা চি দিছে অলকানন্দা ডি দিছে বকুল বনৰ কবিতা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বনফুল কবিতা পুথিখনৰ বাবে যতীন্দ্ৰনাথ দুৱাৰাই সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয় আৰু তেওঁই প্ৰথমজন ব্যক্তি যিজন অসমীয়া লেংগুৱেজত বনফুল কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে নেক্সট কুৱেশ্যন 59 নম্বৰ হু ৰিচিভ ফাৰ্ষ্ট সাহিত্য একাডেমি এৱাৰ্ড ইন বড়ো লেংগুৱেজত কোনে প্ৰথমে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ অনিল বড়ো বি দিছে ৰীতা বড়ো চি দিছে অৰবিন্দ উজিৰ ডি দিছে মংগল সিং হাজোৱাৰী ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি মংগল সিং হাজোৱাৰীয়ে বড়ো ভাষাত প্ৰথমে সাহিত্য একাডেমি বঁটা লাভ কৰে আৰু তেওঁৰ বুক জিউনি মুকথান বৈষম্বী আৰু অৰ্জি বুকখনৰ বাবে এই বঁটা লাভ কৰে মোৰ হয়তো কওঁতে প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব আৰু এই বঁটা তেওঁ 2005 চনত লাভ কৰে আৰু বড়ো ভাষাক 2005 চনৰ পৰাই সাহিত্য একাডেমি বঁটা দিয়াৰ আৰম্ভ কৰে আৰু তেওঁ আছিল প্ৰথমজন ব্যক্তি কাৰণ 2004 চনতহে বড়ো ভাষাক 8 শিডিউলত অন্তৰ্ভুক্ত কৰে সেয়েহে নেক্সট বছৰৰ পৰাই এই বঁটা বা সাহিত্য একাডেমি বঁটা দিয়ে নেক্সট কুৱেশ্যন 60 নম্বৰ হোৱাট ইজ দ্য এজ লিমিট ফৰ সাহিত্য একাডেমি যুৱা পুৰস্কাৰ সাহিত্য একাডেমি যুৱা পুৰস্কাৰ পাবৰ বাবে এজৰ লিমিট কিমান সুধিছে ইয়াক দিছে 35 ইয়াৰ্ছ বি দিছে 40 ইয়াৰ্ছ চি দিছে 45 ইয়াৰ্ছ ডি দিছে 30 ইয়াৰ্ছ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 35 ইয়াৰ্ছ সাহিত্য একাডেমি যুৱা পুৰস্কাৰ পাবৰ বাবে এজ লিমিট হৈছে 35 বছৰ আৰু ইয়াক 2011 চনৰ পৰাহে দিয়া হয় অসমৰ পৰা এই বঁটা অৰিন্দম বৰকটকীয়ে পোনপ্ৰথমে লাভ কৰে আৰু তেওঁ অনুশীলন এছেবোৰৰ বাবে এই বঁটা লাভ কৰে 61 নম্বৰ কুৱেশ্যন অসীমত যাৰ হেৰাল সীমা ইজ এ লেণ্ডমাৰ্ক Assamese novel written by Kanchan Barua and was published in 1945, but Kanchan Barua
ইজ দ্য পেন নেম, হোৱাট ইজ দ্য অথৰ্ছ ৰিয়েল নেম। ইয়াতে দিছে অসীমত যাৰ হেৰাল সীমা, সেইখন কাঞ্চন বৰুৱাৰ দ্বাৰা ৰচনা কৰা এখন উপন্যাস। কাঞ্চন বৰুৱা তেওঁৰ নিক নেম, তেওঁৰ আচল নামটো কি বুলি সুধিছে, আৰু এইটো এপিএছচি দিছিল 2020 চনত। আৰু ইয়াত অপশ্যন দিছে এ ব্ৰজমোহন শৰ্মা, বি দিছে ভুৱন মোহন বৰুৱা, চি দিছে মেদিনী চৌধুৰী, ডি দিছে নন অফ দেম। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ভুৱন মোহন বৰুৱা। ভুৱন মোহন বৰুৱাই হৈছে কাঞ্চন বৰুৱাৰ আন এটি নাম। আৰু এই বুকছখন ৰিলিজ কৰা হয় 15 জুলাই 1945 বা ফাৰ্ষ্ট এডিশ্যনখন ৰিলিজ কৰে 15 জুলাই 1945। নেক্সট কুৱেশ্যন 62 নম্বৰ। দ্য টেল অফ নমেডিক সোল ইজ দ্য ইংলিছ ট্ৰান্সলেশ্যন অফ এ ফেমাছ নভেল বাই ছাইয়েদ আব্দুল মলিক, হুইচ ইজ দ্য নভেল এমং দ্য ফলোইং। এইটো আহিছিল 2020 চনত এপিএছচিত। এ দিছে পৰাশমণি, বি দিছে আধাৰশিলা, চি দিছে অঘৰী আত্মাৰ কাহিনী, ডি দিছে ৰূপতীৰ্থৰ য়াত্ৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি অঘৰী আত্মাৰ কাহিনী। অঘৰী আত্মাৰ কাহিনীয়ে হৈছে টেল অফ নমেডিক সোলৰ ইংলিছ ট্ৰান্সলেশ্যন। নেক্সট কুৱেশ্যন। দ্য নভেল অভিযাত্ৰী ইজ বেছড অন দি লাইফ এণ্ড এচিভমেণ্ট অফ। নভেল বা উপন্যাস অভিযাত্ৰীখন কাৰ জীৱনৰ ওপৰত লিখা বা এচিভমেণ্টৰ ওপৰত লিখা বুলি সুধিছে। এইটো এপিএছচি দিছিল 2020 চনত। এ দিছে নলনীবালা দেৱী, বি দিছে আইডো হেণ্ডিক, চি দিছে চন্দ্ৰপ্ৰভা শইকীয়ানী, ডি দিছে ৰাজবালা হেণ্ডিক পুতি। এইটো এপিএছচি দিছিল 2020 চনত। ইয়াৰ ৰাইট এনচাৰটো হ'ব চন্দ্ৰপ্ৰভা শইকীয়ানী। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ ওপৰতে ভিত্তি কৰি ৰচনা কৰা নভেলখন হৈছে অভিযাত্ৰী। আৰু এইখন লিখিছিল নিৰুপমা বৰগোহাঁয়ে, আৰু এইখন 1995 ৰিলিজ কৰা হয়। আৰু এইখনে 1995 সাহিত্য একাডেমী বঁটাও লাভ কৰিবলৈ সক্ষম হয়। আৰু এইখন এখন বায়'গ্ৰাফিকেল বা জীৱনীমূলক উপন্যাস। আৰু এইখন ফ্ৰীডম ফাইটাৰ, ফেমিনিষ্ট এণ্ড ছ'চিয়েল এক্টিভিটিজ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা এখন উপন্যাস। নেক্সট কুৱেশ্যন 64 নম্বৰ। হুইচ এছামিজ ফিল্ম অন দ্য ফাৰ্ষ্ট এভাৰ নেশ্যনেল ফিল্ম এৱাৰ্ড দ্য প্ৰেচিডেণ্ট চাৰ্টিফিকেট অফ মেৰিট ফৰ ৰিজনেল লেংগুৱেজ কেটেগৰী ইন 1955। এইটো এপিএছচি দিছিল 2020 চনত। তলত দিয়া ফিল্মবোৰৰ পৰা কোনখন প্ৰেচিডেণ্ট চাৰ্টিফিকেট পাইছে ৰিজনেল লেংগুৱেজ কেটেগৰী 1955? এ দিছে পিয়লি ফুকন, বি দিছে মণিৰাম দেৱান, চি দিছে ইন্দ্ৰমালতী, ডি দিছে ৰঙা পুলিচ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ পিয়লি ফুকন। পিয়লি ফুকন ফিল্মখনে ৰিজনেল লেংগুৱেজ কেটেগৰীত প্ৰেচিডেণ্ট চাৰ্টিফিকেট পাবলৈ সক্ষম হয়। আৰু এই ফিল্মখন ডাইৰেক্ট কৰিছিল ফণী শৰ্মাই। তাৰোপৰি 6 নেশ্যনেল ফিল্ম এৱাৰ্ডত 1958 চনত ৰঙা পুলিচ ফিল্মখনে পোনপ্ৰথমে প্ৰেচিডেণ্ট চিলভাৰ মেডেল বেষ্ট ফিচাৰ্ছ ফিল্ম ইন এছামিজ লেংগুৱেজত পাবলৈ সক্ষম হয়। আৰু এইখন ডাইৰেক্ট কৰিছিল নিপন বৰুৱাই। নেক্সট কুৱেশ্যন 65 নম্বৰ। While Rabindranath Tagore conferred the title Mahatma upon Gandhi, who conferred the title Half-Naked Fakir on Gandhi? মহাত্মা গান্ধীৰ যি মহাত্মা টাইটেলটো আছে বা মহাত্মা বুলি কওঁ, সেই টাইটেলটো দিছিল ৰবীন্দ্ৰনাথ টেগোৰে। আৰু তেওঁক হাফ নেকেড ফকিৰ বুলি কোনে কৈছিল বুলি সুধিছে। এইটো এপিএছচি দিছিল 2020 চনত। অপশ্যন এ দিছে গোপাল কৃষ্ণ গোখলে, বি দিছে ছাৰ উইনষ্টন চাৰ্চিল, চি দিছে প্ৰেচিডেণ্ট ৰুজভেল্ট, ডি দিছে নেতাজী সুভাষ চন্দ্ৰ বোস। ইয়াৰ ৰাইট এনচাৰটো হ'ব ছাৰ উইনষ্টন চাৰ্চিল। ছাৰ উইনষ্টন চাৰ্চিলে তেওঁ হাফ নেকেড ফকিৰমেন বুলি কৈছিল। নেক্সট কুৱেশ্যন 66 নম্বৰ। হু অথৰ দ্য ফেমাছ বুক ইণ্ডিকা? ইণ্ডিকা বুকখনৰ অথৰ কোন সুধিছে। এইটো এপিএছচি দিছিল 2020 চনত। এ দিছে আলেকজেণ্ডাৰ কানিংহাম, বি দিছে ফাহিয়ান, চি দিছে মেগাষ্টেনিছ, ডি দিছে প্লিনি। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি মেগাষ্টেনিছ। মেগাষ্টেনিছে ইণ্ডিকা বুকখন লিখিছিল আৰু তেওঁ 300 BC-ৰ এই বুকখন লিখিছিল। তেওঁ এজন আছিল গ্ৰীক ডিপ্ল'মেট আৰু হিষ্টৰিয়ান, আৰু সেই সময়ত ইণ্ডিয়াৰ সমসাময়িক ৰজা আছিল চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন 67 নম্বৰ। হু ইজ এ ৰিচিপিয়েণ্ট অফ দি পদ্মশ্ৰী এণ্ড অলছ' এৱাৰ্ড উইথ বাল সাহিত্য পুৰস্কাৰ? তলত দিয়াবোৰৰ পৰা কোনে পদ্মশ্ৰীৰ লগতে বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছিল বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ ৰশ্মি নাৰ্জাৰী, বি দিছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, চি দিছে ইলি আহমেদ, ডি দিছে ৰীতা চৌধুৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ইলি আহমেদ। ইলি আহমেদে 2015 চনত সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ লাভ কৰে, আৰু তেওঁ টোটেল কণ্ট্ৰিবিউশ্যন টু চিলড্ৰেনছ লিটাৰেচাৰৰ ওপৰত এই বঁটাটি লাভ কৰে। নেক্সট কুৱেশ্যন 68 নম্বৰ।
For collection of short stories, Sanjeev Paul Deka won the Sahitya Academy Yuva Puraskar in 2019. What is the name of his collection? Sanjeev Paul Dekaye Sahitya Academy Yuva Puraskar বা যুৱ পুৰস্কাৰ লাভ কৰিছিল 2019 চনত আৰু তেওঁ শৰ্ট ষ্টৰী কালেকশ্যনৰ বাবে এই বঁটা লাভ কৰিছিল বুলি কৈছে আৰু তেওঁ শৰ্ট ষ্টৰীখনৰ নাম কি সুধিছে এ দিছে মেঘ ঘোৰা বি দিছে অনুশীলন সি দিছে এই পিনে কি আছে ডি দিছে জনতা ধৰি ইয়াৰ ৰাইট আনসাৰটো হ'ব সি এই পিনে কি আছে এই পিনে কি আছে বাবে সঞ্জীৱ পল ডেকাই সাহিত্য একাডেমি যুৱ পুৰস্কাৰ 2019 চনত লাভ কৰিছিল Next question 69 number in Assamese language category which famous writer from Arunachal Pradesh was conferred with Sahitya Academy Award Ohomia language on ba Ohomia bhasha hitanot famous writer Arunachal Pradeshor পৰা কোনে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল বুলি সুধিছে আৰু ইয়াত দিছে অপচন এ মাং দাই বি দিছে লুমেৰ দাই সি দিছে ইএছ দৰ্জি থুংছে ডি দিছে প্ৰেমা খাণ্ডু ইয়াৰ ৰাইট আনসাৰটো হ'ব সি ইএছ দৰ্জি থুংছে অসমীয়া ভাষাত সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয় আৰু তেওঁ 2005 চনত এই বঁটা লাভ কৰে আৰু তেওঁৰ নোবেল মুনা অন্ধ মুখৰ হৃদয় বাবে এই বঁটা লাভ কৰে Next question 70 number in 2019 which Assamese writer has been conferred with Sahitya Academy Award 2019 চনত কোনজন অসমীয়া ৰাইটাৰক সাহিত্য একাডেমি এৱাৰ্ড প্ৰদান কৰা হয় বুলি সুধিছে এ দিছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত বি দিছে অনুৰাধা শৰ্মা পূজাৰী সি দিছে অপূৰ্ব কুমাৰ শইকীয়া ডি দিছে সনন্ত তান্তি ইয়াৰ ৰাইট আনসাৰটো হ'ব জয়শ্ৰী গোস্বামী মহন্তকে 2019 চনত সাহিত্য একাডেমি বঁটা দিয়া হয় আৰু এই বঁটা তেওঁৰ উপন্যাস চাণক্যখনৰ বাবে লাভ কৰে Next question 71 number from which year Sahitya Academy Award conferred in Bodo language Bodo language কোনটো বৰ্ষৰ পৰা সাহিত্য একাডেমি বঁটা দিয়া হয় বুলি সুধিছে আৰু ইয়াৰ অপচনসমূহ দিছে এ 2004 বি দিছে 2005 সি দিছে 2006 ডি দিছে 2007 ইয়াৰ ৰাইট আনসাৰটো হ'ব 2005 বড়ো ভাষাক 2005 চনৰ পৰা সাহিত্য একাডেমি বঁটা দিয়া হয় কাৰণ 2004 চনতহে বড়ো ল্যাঙ্গুৱেজে এইচ শিডিউলৰ অন্তৰ্ভুক্ত হয় আৰু যিসমূহ ল্যাঙ্গুৱেজ এইচ শিডিউলৰ অন্তৰ্ভুক্ত হয় সেই ল্যাঙ্গুৱেজ সমূহক বা সেই ভাষাসমূহত সাহিত্য একাডেমি বঁটা দিয়া হয় হেহে নেক্সট বছৰৰ পৰা 2005 চনৰ পৰা এই বঁটা প্ৰদান কৰে তদুপৰি এইচ শিডিউলত ভাষাসমূহ সময়ে সময়ে এড কৰি আহিছে আৰু ইয়াৰ এটা কোৱেশ্চন এবাৰ এপিএছসি টো সুধিছিল সিন্ধি 1967 চনত এড কৰা হয় তাৰ উপৰি 1992 চনত কংকনি মণিপুৰী নেপালী এড কৰা হয় আৰু 2004 চনত বড়ো ডগৰী মৈথিলি এণ্ড সন্থালী এড কৰা হয় এবাৰ ইয়াৰে পৰা অপচন অলপ খেলিমেলি কৈ দিছিল কোনটো কেটা এড কৰা হৈছিল বুলি মই বাৰু কেতিয়াবা নেক্সট ভিডিঅত লৈ আহিম কোৱেশ্চনটো নেক্সট কোৱেশ্চন 72 নম্বৰ from which year Sahitya Academy Yuva Puraskar were conferring কেতিয়াৰ পৰা সাহিত্য একাডেমি যুৱ পুৰস্কাৰ দিয়া হয় বুলি সুধিছে এ দিছে 2011 বি দিছে 2012 সি দিছে 2013 এ সিৰ পিছতে এনসাৰটো লিখা গৈছে বাই মিস্টেক ডি হ'ব 2014 ইয়াৰ ৰাইট আনসাৰটো হ'ব এ 2011 চনৰ পৰা সাহিত্য একাডেমি যুৱ পুৰস্কাৰ দিয়া হয় আৰু এই যুৱ পুৰস্কাৰ অসমীয়া ভাষাত পোনপ্ৰথমে অৰিন্দম বৰকটকীয়ে লাভ কৰে আৰু তেওঁৰ এছে সংকলনৰ বাবে এই বঁটা লাভ কৰে আৰু এছে সংকলনখনৰ নাম আছিল অনুশীলন question 73 number from which year সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ was conferring কেতিয়াৰ পৰা সাহিত্য একাডেমি বাল পুৰস্কাৰ দিয়া হয় বুলি সুধিছে এ দিছে 2010 বি দিছে 2012 সি দিছে 2013 ডি দিছে 2014 ইয়াৰ ৰাইট আনসাৰটো হ'ব এ 2010 2010 চনৰ পৰা সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ দিয়া হয় এই পুৰস্কাৰটি গগন চন্দ্ৰ অধিকাৰীয়ে পোনপ্ৰথমে লাভ কৰে তেওঁৰ টোটেল কন্ট্ৰিবিউশন টু চিলড্ৰেনছ লিটাৰেচাৰৰ বাবে নেক্সট কোৱেশ্চন 74 নম্বৰ ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট এডিশ্যন অফ এছিয়ান গেমছ was held কোনটো বৰ্ষত এছিয়ান গেমছৰ ফাৰ্ষ্ট এডিশ্যন হৈছিল বুলি সুধিছে আৰু ইয়াৰ অপচনসমূহ দিছে এ 1950 বি দিছে 1951 সি দিছে 1952 ডি দিছে 1953 ইয়াৰ ৰাইট আনসাৰটো হ'ব বি 1951 1951 চনতে এছিয়ান গেমছৰ ফাৰ্ষ্ট এডিশ্যন হৈছিল আৰু সেইখন হৈছিল নিউ দিল্লীত আৰু অৰ্গেনাইজ কৰিছিল এছিয়ান গেমছ ফেডাৰেচনে বা চমুকৈ এজিএফ এ আৰু পিছলৈ এইখনে অলিম্পিক কাউন্সিল হৈছিল এছিয়াৰ বাবে আৰু ইয়াতে 11খন দেশে পাৰ্টিসিপেট কৰিছিল আৰু 6টা স্পৰ্টছ আছিল তাৰে
57টা ইভেন্ট হৈছিল আৰু ইণ্ডিয়াই 15টা গোল্ড মেডেল লাভ কৰি মেডেলৰ হিতানত সবতকৈ আগত আছিল নেক্সট কোৱেশ্চন 75 নম্বৰ হোৱাট ইজ দ্য মটো অফ 19th এছিয়ান গেম এটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে যেহেতু এছিয়ান গেম হৈ গৈছিল কিছুদিন আগতে এৰ আছে ওৱান আৰ্ট ওৱান ফিউচাৰ বি দিছে হাৰ্ট টু হাৰ্ট @ ফিউচাৰ সি দিছে ব্ৰাইট ফিউচাৰ দি দিছে লাইফ ইজ এ গেম ইয়াৰ ৰাইট এনসাৰটো হ'ব হাৰ্ট টু হাৰ্ট @ ফিউচাৰ অৰ্থাৎ বি হ'ব ইয়াৰ ৰাইট এনসাৰ তদুপৰি ওৱান আৰ্ট ওৱান ফিউচাৰ আছিল G20 ৰ মটো 76 নম্বৰ কুৱেশ্চন এটো এপিএসসি দিছিল 2020 চনত অৰুণা আষ্ট্ৰভালি এজন প্ৰমিনেন্ট অৰ্গেনাইজাৰ আছিল আণ্ডাৰগ্ৰাউণ্ড এক্টিভিটিছৰ বাবে আৰু তেওঁ কোনটো মুভমেন্টৰ সময়ত এই কাৰ্যত এক্টিভ আছিল বুলি সুধিছে এৰ আছে সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট বি দিছে কোৱাইট ইণ্ডিয়া মুভমেন্ট সি দিছে স্বদেশী মুভমেন্ট ডি দিছে টেম্পল এন্ট্ৰি মুভমেন্ট ইয়াৰ ৰাইট এনসাৰটো হ'ব কুইট ইণ্ডিয়া মুভমেন্ট কুইট ইণ্ডিয়া মুভমেন্টতে অৰুণা আষ্ট্ৰভালি এক্টিভ আছিল আণ্ডাৰগ্ৰাউণ্ড এক্টিভিটিছত নেক্সট কুৱেশ্চন 77 নম্বৰ এটো এপিএসসি দিছিল 2020 চনত identify the national leader and efficient administrator who play an extraordinary role in the integration of Indian state তলত দিয়া নেশনাল লিডাৰবোৰৰ পৰা আইডেন্টিফাই কৰিব দিছে যিজন নেশনাল লিডাৰ লগতে ভাৰতৰ ৰাজ্যসমূহক একত্ৰিত কৰাত বিশেষ অৰিহণা যোগাইছে এ দিছে চক্ৰৱৰ্তী ৰাজগোপালাচাৰী বি দিছে জৱাহৰলাল নেহৰু সি দিছে ৰাজেন্দ্ৰ প্ৰসাদ ডি দিছে সৰ্দাৰ বল্লভভাই পেটেল ইয়াৰ ৰাইট এনসাৰটো হ'ব দি সৰ্দাৰ বল্লভভাই পেটেল সৰ্দাৰ বল্লভভাই পেটেলে ভাৰতৰ ৰাজ্যসমূহক একত্ৰিত কৰি ভাৰতখন গঠন কৰাত বিশেষ অৰিহণা যোগাইছিল নেক্সট কুৱেশ্চন 78 নম্বৰ এটো এপিএসসি দিছিল 2022 চনত কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্ট এবাউট দ্য ফেমাস আছামিজ পয়েট নীলমণি ফুকন হু পাছ এৱে অন 19th January 2023 তলত দিয়াবোৰৰ পৰা নীলমণি ফুকনৰ বিষয়ে বাছি উলিয়াব দিছে যিগৰাকীৰ মৃত্যু হৈছিল 19 জানুৱাৰী 2023 চনত ইয়াত অপচন দিছে 1 হি ওয়াজ হনাৰ্ড উইথ দ্য জ্ঞানপীঠ এৱাৰ্ড ইন 2021 2 দিছে হিজ ফাৰ্ষ্ট এন্থোলজি ইজ সূৰ্য হেনো নামি আহে এই নদীয়েদি 3 দিছে হি ওয়াজ এডেড সাহিত্য একাডেমি এৱাৰ্ড ফৰ হিজ অন্থোলজি কবিতা 4 দিছে হি ওয়াজ দ্য প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা ইন 2015 ইয়াৰ ৰাইট এনসাৰটো হ'ব সি 1 2 and 3 অৰ্থাৎ তেওঁ জ্ঞানপীঠ এৱাৰ্ড 2021 চনত লাভ কৰিছিল আৰু তেওঁৰ ফাৰ্ষ্ট অন্থোলজি আছিল সূৰ্য হেনো নামি আহে এই নদীয়েদি আৰু তেওঁ সাহিত্য একাডেমি এৱাৰ্ডো পাইছিল অন্থোলজি কবিতাৰ বাবে নেক্সট কুৱেশ্চন 79 নম্বৰ দ্য অটোবায়োগ্ৰাফি অফ ফৰ্মাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া শ্ৰী ৰঞ্জন গগৈ ইজ ফৰ্মাৰ চিফ জাষ্টিছ ৰঞ্জন গগৈৰ অটোবায়োগ্ৰাফিখন কি বুলি সুধিছে এটো এপিএসসি দিছিল 2022 চনত অপচন এ দিছে দ্য মেন এণ্ড দ্য জাজ বি দিছে বিফৰ মেমৰি ফেটছ সি দিছে জাষ্টিছ ফৰ দি জাজ ডি দিছে ইন পাৰ্চুইট অফ জাষ্টিছ ইয়াৰ ৰাইট এনসাৰটো হ'ব সি জাষ্টিছ ফৰ দ্য জাজ জাষ্টিছ ফৰ দ্য জাজে হৈছে ফৰ্মাৰ চিফ জাষ্টিছ ৰঞ্জন গগৈৰ অটোবায়োগ্ৰাফি আৰু এইখন পাব্লিছ কৰিছিল 8 ডিসেম্বৰ 2021 আৰু এইখনৰ পাব্লিশ্বাৰ আছিল ৰূপা পাব্লিকেশ্যনে আৰু ৰঞ্জন গগৈয়ে ভাৰতৰ 46 চিফ জাষ্টিছ অফ ইণ্ডিয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নেক্সট কুৱেশ্চন 80 নম্বৰ পিক দ্য ইণ্ডিয়ান ফিল্ম ফ্ৰম দ্য অপশ্যন গিভেন বিলো হুইচ ৱাজ নট নমিনেটেড ফৰ একাডেমি অস্কাৰ এৱাৰ্ড তলত দিয়া ফিল্মবোৰৰ পৰা বাছি উলিয়াব দিছে কোনখন নমিনেট হোৱা নাছিল একাডেমি এৱাৰ্ড অস্কাৰৰ বাবে আৰু ইয়াৰ অপশ্যন হ'ব দিছে এ মাৰ্ডাৰ ইণ্ডিয়া বি দিছে পাথৰ পাঞ্চালী চি দিছে সালাম বম্বে ডি দিছে লগন ইয়াৰ ৰাইট এনসাৰটো হ'ব পাথৰ পঞ্চালীয়ে অস্কাৰৰ বাবে নমিনেট হোৱা নাছিল এটো এপিএসসি দিছিল 2022 চনত নেক্সট কুৱেশ্চন 81 নম্বৰ হু ওয়াজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ আসাম ভেলী লিটাৰী এৱাৰ্ড অসম ভেলী লিটাৰী এৱাৰ্ড প্ৰথম লাভ কৰা ব্যক্তিজন কোন বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ ভৱেন্দ্ৰনাথ শইকীয়া বি দিছে হোমেন বৰগোহাঁই চি দিছে সৈয়দ আব্দুল মলিক ডি দিছে নৱকান্ত বৰুৱা ইয়াৰ ৰাইট এনসাৰটো হ'ব এ ভৱেন্দ্ৰনাথ শইকীয়া আছিল প্ৰথমজন ব্যক্তি যিজনে আসাম ভেলী লিটাৰী এৱাৰ্ড লাভ কৰে আৰু তেওঁ এই এৱাৰ্ডটো 1990 চনত লাভ কৰে আৰু এই এৱাৰ্ডটো দিয়ে উইলিয়াম মৰ্গান এডুকেশ্যন ট্ৰাষ্টে নেক্সট কুৱেশ্চন 82 নম্বৰ হুইচ ইনষ্টিটিউশ্যন কনফাৰ্ড দ্য আসাম ভেলী লিটাৰী এৱাৰ্ড কোনটো ইনষ্টিটিউশ্যনে অসম ভেলী লিটাৰী এৱাৰ্ডটো দিয়ে বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ ৱালমাৰ্ট লুৰিন লিটাৰী ট্ৰাষ্ট বি দিছে
জন্মভূমি জনকল্যাণ ট্ৰাষ্ট চি দিছে আসাম সাহিত্য সভা দি দিছে উইলিয়াম মৰ্গান ট্ৰাষ্ট ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি উইলিয়াম মৰ্গান এডুকেশ্যন ট্ৰাষ্ট সে আসাম ভেলি লিটাৰী এৱাৰ্ডটো দিয়ে নেক্সট কুৱেশ্যন 83 নম্বৰ ফ্ৰম হুইচ ইজ দ্য বিলো দ্য মুনিন বৰকটকী লিটাৰী এৱাৰ্ড ৰিকগনাইজ প্ৰমিচিং অথৰ এ দিছে 45 বি দিছে 35 চি দিছে 40 ডি দিছে 25 ইয়াৰ ৰাইট এনসাৰটো হ'ব চি 40 40 বছৰ বয়সলৈকে মুনিন বৰকটকী লিটাৰী এৱাৰ্ড প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন 84 নম্বৰ হুইচ ইনষ্টিটিউশ্যন কনফাৰ দ্য শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড কোনটো ইনষ্টিটিউশ্যনে শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ডটো দিয়ে বুলি সুধিছে এ দিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বি দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ চি দিছে গভৰ্ণমেণ্ট অফ আছাম দি দিছে মুনিন বৰকটকী এৱাৰ্ড ইয়াৰ ৰাইট এনসাৰটো হ'ব চি গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট অফ আছামে শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ডটো দিয়ে আৰু এই এৱাৰ্ডটো অন দ্য ফিল্ড অফ জাৰ্নেলিজিম আৰ্ট কালচাৰ আৰু লিটাৰেচাৰৰ ওপৰত দিয়া হয় নেক্সট কুৱেশ্যন 85 নম্বৰ দ্য আছাম লেখিকা সংস্থা কনফাৰ হুইচ এৱাৰ্ড অসম লেখিকা সংস্থাই কোনটো এৱাৰ্ড দিয়ে বুলি সুধিছে এ দিছে প্ৰবীণা শইকীয়া এৱাৰ্ড বি দিছে নলনীবালা সন্মান চি দিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ ডি দিছে লীলা গগৈ সন্মান ইয়াৰ ৰাইট এনসাৰটো প্ৰবীণা শইকীয়া এৱাৰ্ড প্ৰবীণা শইকীয়া এৱাৰ্ডটোৱে অসম লেখিকা সংস্থাই দিয়ে আৰু এই এৱাৰ্ডটো 1999 চনৰ পৰা দি অহা হয় আৰু এই এৱাৰ্ডটো বিশেষকৈ ফিমেলসকলক দিয়ে আৰু এই এৱাৰ্ডটো অসমীয়া লেখিকাসকল যিসকলে বিশেষ অৰিহণা যোগায় তেওঁলোকক এই এৱাৰ্ডটো প্ৰদান কৰে নেক্সট কুৱেশ্যন 86 নম্বৰ হুইচ ইজ দি ফাৰ্ষ্ট অটোবায়োগ্ৰাফি ইন এছামিজ লেংগুৱেজ তলত দিয়াবোৰৰ পৰা কোনখন প্ৰথম অসমীয়া অটোবায়োগ্ৰাফি বুলি সুধিছে এ দিছে আত্মজীৱন চৰিত বি দিছে আধা লিখা দস্তাবেজ চি দিছে মোৰ জীৱন সোঁৱৰণ ডি দিছে জীৱন বৃত্ত ইয়াৰ ৰাইট এনসাৰটো আত্মজীৱন চৰিতে হৈছে প্ৰথমখন অসমীয়া লেংগুৱেজত লিখা অটোবায়োগ্ৰাফি আৰু এইখন আছিল হেমচন্দ্ৰ বৰুৱাৰ তাৰোপৰি আধা লিখা দস্তাবেজ হৈছে মামণি ৰয়ছম গোস্বামীৰ অটোবায়োগ্ৰাফি চিটো দিছে মোৰ জীৱন সোঁৱৰণ সেইখন হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ অটোবায়োগ্ৰাফি আৰু ডিটো দিছে জীৱন বৃত্ত সেইখন হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ অটোবায়োগ্ৰাফি নেক্সট কুৱেশ্যন 87 নম্বৰ আধা লিখা দস্তাবেজ ইজ এ অটোবায়োগ্ৰাফি অফ হুইচ ফেমাছ পাৰ্চন কোনজন মহান ব্যক্তিৰ আধা লিখা দস্তাবেজখন অটোবায়োগ্ৰাফি বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ লীলা গগৈ বি দিছে বেণু শৰ্মা চি দিছে মামণি ৰয়ছম গোস্বামী ডি দিছে পদ্মনাথ গোহাঁই বৰুৱা ইয়াৰ ৰাইট এনসাৰটো হ'ব চি মামণি ৰয়ছম গোস্বামীৰে অটোবায়োগ্ৰাফিখন হৈছে আধা লিখা দস্তাবেজ নেক্সট কুৱেশ্যন 88 নম্বৰ হুইচ অটোবায়োগ্ৰাফি কম্প'জ বাই পদ্মনাথ গোহাঁই বৰুৱাই লিখা অটোবায়োগ্ৰাফিখনৰ নাম সুধিছে এ দিছে আত্মজীৱন চৰিত বি দিছে মোৰ জীৱন সোঁৱৰণ চি দিছে মোৰ সোঁৱৰণি ডি দিছে জীৱন চৰিত ইয়াৰ ৰাইট এনসাৰটো হ'ব চি মোৰ সোঁৱৰণি অটোবায়োগ্ৰাফিখনেই পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা ৰচিত অটোবায়োগ্ৰাফি তাৰোপৰি আত্মজীৱন চৰিতখন হৈছে হেমচন্দ্ৰ বৰুৱাৰ আত্মজীৱনী বা এইখনে প্ৰথম আত্মজীৱনী তাৰপিছতো ৰজনীকান্ত বৰদলৈয়ে একে নামেৰে তেওঁৰ আত্মজীৱনীখনো লিখিছিল মোৰ জীৱন সোঁৱৰণ সেইখন হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী নেক্সট কুৱেশ্যন 89 নম্বৰ হোৱাট ইজ দ্য অটোবায়োগ্ৰাফি অফ ৰজনীকান্ত বৰদলৈ অটোবায়োগ্ৰাফিখনৰ নাম সুধিছে আৰু ইয়াত অপশ্যন দিছে এ আত্মজীৱন চৰিত বি দিছে জীৱন বীণাৰ সুৰ চি দিছে জীৱন স্মৃতি ডি দিছে মোৰ এটা সপোন আছিল ইয়াৰ ৰাইট এনসাৰটো এ আত্মজীৱন চৰিতে হৈছে ৰজনীকান্ত বৰদলৈৰো আত্মজীৱনী তাৰোপৰি এখন হেমচন্দ্ৰ বৰুৱাৰো আত্মজীৱনী হয় সেম একেই নাম কিন্তু হেমচন্দ্ৰ বৰুৱাৰখন আছিল প্ৰথমতে ৰচনা কৰা আৰু অসমীয়া লেংগুৱেজত লিখা প্ৰথমখন আত্মজীৱনী নেক্সট কুৱেশ্যন 90 নম্বৰ ডক্টৰ এইটো ৰুবুল হ'ব লাগিছিল এন হৈ থাকিল মাজত এটা ৰুবুল মাউথ কম্প'জ হুইচ অটোবায়োগ্ৰাফি ডক্টৰ ৰুবুল মাউথে কোনখন অটোবায়োগ্ৰাফি লিখিছিল বুলি সুধিছে এ দিছে মোৰ এটা সপোন আছিল বি দিছে জীৱন বীণাৰ সুৰ চি দিছে অতীতৰ সোঁৱৰণি ডি দিছে মোৰ জীৱন দৰ্পণ ইয়াৰ ৰাইট এনসাৰটো হ'ব এ মোৰ এটা সপোন আছিলে হৈছে ৰুবুল মাউথৰ অটোবায়োগ্ৰাফি তাৰোপৰি জীৱন বীণাৰ সুৰ হৈছে পদ্মধৰ চলিহাৰ অটোবায়োগ্ৰাফি অতীতৰ সোঁৱৰণি হৈছে লীলাধৰ ৰাজখোৱাৰ আত্মজীৱনী মোৰ জীৱন দাপোন হৈছে বেণুধৰ ৰাজখোৱাৰ আত্মজীৱনী 91 নম্বৰ কুৱেশ্যন হু এমং দ্য ফলোইং হেজ নট বিন এৱাৰ্ডেড পদ্মশ্ৰী ইন 2023 ফ্ৰম আছাম 2023 চনত অসমৰ পৰা কোনে পদ্মশ্ৰী এৱাৰ্ডৰ বাবে নমিনেট হোৱা নাই বা কোনে পোৱা নাই বুলি সুধিছে এ দিছে নিপন গোস্বামী বি দিছে হেমচন্দ্ৰ গোস্বামী চি দিছে হেমপ্ৰভা চুতীয়া ডি দিছে ৰামখুই ৱাং বি জুনে ইয়াৰ ৰাইট এনসাৰটো হ'ব এ নিপন গোস্বামী
ৰিপন গোস্বামীয়ে 2023 চনৰ পদ্মশ্ৰী এৱাৰ্ড লাভ কৰা নাছিল। নেক্সট কুৱেশ্যন 92 নম্বৰ হুইচ ৰাইটাৰ ইজ ন'ন এজ অসম কেশৰী। অসম কেশৰী বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে আৰু এইটো প্ৰায় এক্সামবোৰত অহা দেখা যায়। এ দিছে অম্বিকাগিৰি ৰায়চৌধুৰী, বি দিছে আনন্দৰাম ঢেকিয়াল ফুকন, চি দিছে আনন্দ চন্দ্ৰ আগৰৱালা, ডি দিছে আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীকে অসম কেশৰী নামেৰে জনা যায়। নেক্সট কুৱেশ্যন 93 নম্বৰ হুইচ ৰাইটাৰ ইজ ন'ন এজ দাৱনী কবি। দাৱনী কবি বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে। এ দিছে বিনন্দ চন্দ্ৰ বৰুৱা, বি দিছে আনন্দৰাম ঢেকিয়াল ফুকন, চি দিছে আনন্দ চন্দ্ৰ আগৰৱালা, ডি দিছে আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱাকে দাৱনী কবি নামেৰে জনা যায়। নেক্সট কুৱেশ্যন 94 নম্বৰ হুইচ ৰাইটাৰ ইজ ন'ন এজ কলাগুৰু। কোনজন ৰাইটাৰক কলাগুৰু নামেৰে জনা যায় বুলি সুধিছে। এ দিছে বিনন্দ চন্দ্ৰ বৰুৱা, বি দিছে আনন্দৰাম ঢেকিয়াল ফুকন, চি দিছে আনন্দ চন্দ্ৰ আগৰৱালা, ডি দিছে বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাকে কলাগুৰু নামেৰে জনা যায়। নেক্সট কুৱেশ্যন 95 নম্বৰ হুইচ ৰাইটাৰ ইজ ন'ন এজ বকুল বনৰ কবি। বকুল বনৰ কবি বুলি কাক জনা যায় বুলি সুধিছে। এইটো আহি যোৱা এক্সাম এটাত আহিছিলে, মই পাহৰিছোঁ ক'ত আহিছিলে। এ দিছে গণেশ চন্দ্ৰ গগৈ, বি দিছে আনন্দ ৰাম ঢেকিয়াল ফুকন, চি দিছে আনন্দ চন্দ্ৰ আগৰৱালা, ডি দিছে আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি আনন্দ চন্দ্ৰ আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালাকে বকুল বনৰ কবি নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন 96 নম্বৰ হুইচ ৰাইটাৰ ইজ ন'ন এজ লৌহ মানৱ। লৌহ মানৱ বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে। এ আনন্দৰাম ঢেকিয়াল ফুকন, বি দিছে অম্বিকাগিৰি ৰায়চৌধুৰী, চি দিছে বিষ্ণুপ্ৰসাদ ৰাভা, ডি দিছে বিষ্ণুৰাম মেধি। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিকে লৌহ মানৱ নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন 97 নম্বৰ হুইচ ৰাইটাৰ ইজ ন'ন এজ কাঞ্চন বৰুৱা। কোনজন ৰাইটাৰক কাঞ্চন বৰুৱা নামেৰে জনা যায় বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ ভুৱন মোহন বৰুৱা, বি দিছে অম্বিকাগিৰি ৰায়চৌধুৰী, চি দিছে বিষ্ণুপ্ৰসাদ ৰাভা, ডি দিছে বিষ্ণুৰাম মেধি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ভুৱন মোহন বৰুৱা। ভুৱন মোহন বৰুৱাকে কাঞ্চন বৰুৱা নামেৰেও জনা যায়। এই কুৱেশ্যনটো APSCত আহিছিল, মনত ৰাখিব। কাঞ্চন বৰুৱাকে ভুৱন মোহন বৰুৱা বা ভুৱন মোহন বৰুৱাৰে নাম হৈছে কাঞ্চন বৰুৱা। নেক্সট কুৱেশ্যন 98 নম্বৰ হুইচ ৰাইটাৰ ইজ ন'ন এজ প্ৰিয় বন্ধু। প্ৰিয় বন্ধু বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ ভুৱন মোহন বৰুৱা, বি দিছে ভৱেন্দ্ৰনাথ শইকীয়া, চি দিছে বিষ্ণুপ্ৰসাদ ৰাভা, ডি দিছে বিষ্ণুৰাম মেধি। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াকে প্ৰিয় বন্ধু নামেৰেও জনা যায়। 99 নম্বৰ কুৱেশ্যন হুইচ ৰাইটাৰ ইজ ন'ন এজ লোকপ্ৰিয়। লোকপ্ৰিয় বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে। এ দিছে ভুৱন মোহন বৰুৱা, বি দিছে ভৱেন্দ্ৰনাথ শইকীয়া, চি দিছে গোপীনাথ বৰদলৈ, ডি দিছে বিষ্ণুৰাম মেধি। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈকে লোকপ্ৰিয় বুলিও জনা যায় আৰু তেওঁ আছিল অসমৰ প্ৰথমজন স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু যেতিয়া ব্ৰিটিছে শাসন কৰিছিল তেতিয়া আছিল অসমত প্ৰধানমন্ত্ৰী বুলি কৈছিল আৰু তেওঁ দ্বিতীয়জন প্ৰধানমন্ত্ৰী হৈছিল। এয়া ব্ৰিটিছ সময়ত আৰু ব্ৰিটিছ সময়ত অসমৰ মুখ্যমন্ত্ৰী তেতিয়া প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল। আৰু এইটো কুৱেশ্যনো APSCত আহিছিলে, ডাইৰেক্ট এনেকৈ অহা নাই কিন্তু আহিছিলে, অকণমান ইয়াৰে ৰিলেটেড আছে। নেক্সট কুৱেশ্যন 100 নম্বৰ হুইচ ৰাইটাৰ ইজ ন'ন এজ মামণি ৰয়ছম গোস্বামী। কোনজন ৰাইটাৰক মামণি ৰয়ছম গোস্বামী নামেৰে জনা যায় বুলি সুধিছে। এ দিছে ইন্দিৰা গোস্বামী, বি দিছে পাৰ্বতী প্ৰসাদ বৰুৱা, চি দিছে নলনীবালা দেৱী, ডি দিছে ৰীতা চৌধুৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ইন্দিৰা গোস্বামী। ইন্দিৰা গোস্বামীকে মামণি ৰয়ছম গোস্বামী বা মামণি ৰয়ছম গোস্বামীকে ইন্দিৰা গোস্বামী নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন 100 1 থাকি গ'ল, লিখিব হুইচ ৰাইটাৰ ইজ ন'ন এজ অগ্নিকবি। অগ্নিকবি বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে। এ দিছে কমলাকান্ত ভট্টাচাৰ্য, বি দিছে গুণাভিৰাম বৰুৱা, চি দিছে গোপীনাথ বৰদলৈ, ডি দিছে বিষ্ণুৰাম মেধি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কমলাকান্ত ভট্টাচাৰ্য। কমলাকান্ত ভট্টাচাৰ্যকে অগ্নিকবি নামেৰেও জনা যায়। 103 নম্বৰ কুৱেশ্যন হুইচ ৰাইটাৰ ইজ ন'ন এজ গীতিকবি। গীতিকবি বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে। এ দিছে ইন্দিৰা গোস্বামী, বি দিছে পাৰ্বতী প্ৰসাদ বৰুৱা, চি দিছে নলনীবালা দেৱী, ডি দিছে ৰীতা চৌধুৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি পাৰ্বতী প্ৰসাদ বৰুৱা। পাৰ্বতী প্ৰসাদ বৰুৱাকে গীতিকবি নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন 104 নম্বৰ হুইচ ৰাইটাৰ ইজ ন'ন এজ নটসূৰ্য। নটসূৰ্য বুলি কাক জনা যায় বুলি সুধিছে। এ দিছে ফণী শৰ্মা, বি দিছে ৰঘুনাথ চৌধুৰী, চি দিছে ৰজনীকান্ত বৰদলৈ, ডি দিছে তৰুণৰাম ফুকন। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ফণী শৰ্মা। ফণী শৰ্মাকে নটসূৰ্য নামেৰেও জনা যায় বা একেলগে নটসূৰ্য ফণী শৰ্মা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 105 হুইচ ৰাইটাৰ ইজ ন'ন এজ
উপন্যাস সম্ৰাট উপন্যাসৰ সম্ৰাট বুলি কাক জনা যায় বুলি সুধিছে এ দিছে লম্বোদৰ বৰা বি দিছে ৰঘুনাথ চৌধুৰী চি দিছে ৰজনীকান্ত বৰদলৈ ডি দিছে তৰুণৰাম ফুকন ইয়াৰ ৰাইট এনসাৰ হ'ব চি ৰজনীকান্ত বৰদলৈ ৰজনীকান্ত বৰদলৈকে উপন্যাস সম্ৰাট বুলিও জনা যায় নেক্সট কুৱেশ্যন 106 নম্বৰ হুইচ ৰাইটাৰ ইজ ন'ন এজ বিহগী কবি বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে এ দিছে লম্বোদৰ বৰুৱা বি দিছে ৰঘুনাথ চৌধুৰী চি দিছে ৰজনীকান্ত বৰদলৈ ডি দিছে তৰুণৰাম ফুকন ইয়াৰ ৰাইট এনসাৰ হ'ব বি ৰঘুনাথ চৌধুৰীকে বিহগী কবি নামেৰেও জনা যায় নেক্সট কুৱেশ্যন 107 নম্বৰ হুইচ ৰাইটাৰ ইজ ন'ন এজ দেশভক্ত বুলি কাক জনা যায় বুলি দিছে এ দিছে লম্বোদৰ বৰুৱা বি দিছে ৰঘুনাথ চৌধুৰী চি দিছে ৰজনীকান্ত বৰদলৈ ডি দিছে তৰুণৰাম ফুকন ইয়াৰ ৰাইট এনসাৰ হ'ব ডি তৰুণৰাম ফুকনকে দেশভক্ত বুলিও জনা যায় বা একেলগে দেশভক্ত তৰুণৰাম ফুকন বুলিও কোৱা 108 নম্বৰ কুৱেশ্যন হু কম্প'জ দ্য ফেমাছ হিষ্টৰিকেল টেক্স অন এলিফেণ্ট হস্তীৰ বিদ্যাৰ্ণৱ বুকখন কোনে কম্প'জ কৰিছিল বুলি সুধিছে এ দিছে হেম সৰস্বতী বি দিছে ভৱেন্দ্ৰনাথ শইকীয়া চি দিছে সুকুমাৰ বৰকাইত ডি দিছে অতন বুঢ়াগোহাঁই ইয়াৰ ৰাইট এনসাৰটো হ'ব চি সুকুমাৰ বৰকাইতে হাতীৰ ওপৰত ৰচনা কৰা বুকখন যিখনৰ নাম হৈছে হস্তীৰ বিদ্যাৰ্ণৱ সেইখন ৰচনা কৰিছিল আৰু এইখন আহোম ৰজা হিভিঙৰ দিনত ৰচনা কৰিছিল আৰু এই বুকখন আহোম ৰজা হিভিঙৰ পত্নীৰ অনুৰোধত ৰচনা কৰিছিল আৰু কোনজন পত্নীয়ে অনুৰোধ কৰিছিল যদি আপোনালোকে জানে কমেণ্ট কৰি জনাবচোন মই বাৰু সঠিক এনসাৰটো যিজনে প্ৰথমতে দিব সেইজনৰ এনসাৰটো পিন কৰি দিম আৰু হাৰ্টটো দি দিম তেতিয়া আপোনালোকে গম পাই যাব সঠিক উত্তৰটো তদুপৰি সুকুমাৰ বৰকাইত আছিল আহোম ৰজা হিভিঙৰ ৰাজদৰবাৰৰ ৰাজকবি আৰু তেওঁ এই বুকখন হাতী কেনেকৈ লালন পালন কৰিব লাগে তাৰ ওপৰত ভিত্তি কৰি এই বুকখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যন 109 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক অভিযাত্ৰী বুকখনৰ অথৰ কোন বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ নিৰুপমা বৰগোহাঁই বি দিছে সৈয়দ আব্দুল মলিক চি দিছে ভৱেন্দ্ৰনাথ শইকীয়া ডি দিছে মাইলছ ব্ৰনছন ইয়াৰ ৰাইট এনসাৰটো হ'ব এ নিৰুপমা বৰগোহাঁই অভিযাত্ৰী বুকখন লিখিছিল আৰু তেওঁ এই বুকখনৰ বাবে 1996 চনত সাহিত্য একাডেমি বঁটা লাভ কৰে আৰু এখন আছিল উপন্যাস আৰু তেওঁ 2003 চনত আসাম ভেলী লিটাৰী এৱাৰ্ডো লাভ কৰিবলৈ সক্ষম হয় নেক্সট কুৱেশ্যন 110 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক অঘৰী আত্মাৰ কাহিনী বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে নিৰুপমা বৰগোহাঁই বি দিছে সৈয়দ আব্দুল মলিক চি দিছে ভৱেন্দ্ৰনাথ শইকীয়া ডি দিছে মাইলছ ব্ৰনছন ইয়াৰ ৰাইট এনসাৰটো হ'ব বি সৈয়দ আব্দুল মলিকে অঘৰী আত্মাৰ কাহিনী বুকখন লিখিছিল আৰু এইখন ইংলিছৰ ট্ৰান্সলেশ্যন হৈছে বা ইংলিছ কপিটো হৈছে দ্য টেল অফ নমেডিক শ্বল আৰু তেওঁ এই বুকখনৰ বাবে 1972 চনত সাহিত্য একাডেমি বঁটাও লাভ কৰিবলৈ সক্ষম হয় আৰু তেওঁ 1992 চনত আসাম ভেলী লিটাৰী এৱাৰ্ডো লাভ কৰে নেক্সট কুৱেশ্যন 111 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক অসমীয়া আৰু ইংৰাজীৰ অভিধান বুকখন কোনে ৰচনা কৰিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ নিৰুপমা বৰগোহাঁই বি দিছে সৈয়দ আব্দুল মলিক চি দিছে ভৱেন্দ্ৰনাথ শইকীয়া ডি দিছে মাইলছ ব্ৰনছন ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি মাইলছ ব্ৰনছনেই অসমীয়া আৰু ইংৰাজীৰ অভিধান লিখিছিল নেক্সট কুৱেশ্যন 112 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক অসমীয়া ভাষা আৰু সংস্কৃতি বুকখন কোনে লিখিছিল বুলি সুধিছে আৰু ইয়াত দিছে অপশ্যন এ বিৰিঞ্চি কুমাৰ বৰুৱা বি দিছে সৈয়দ আব্দুল মলিক চি দিছে ভৱেন্দ্ৰনাথ শইকীয়া ডি দিছে মাইলছ ব্ৰনছন ইয়াৰ ৰাইট এনসাৰটো হ'ব এ বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া ভাষা আৰু সংস্কৃতি বুকখন লিখিছিল তাৰোপৰি সৈয়দ আব্দুল মলিকে অঘৰী আত্মাৰ কাহিনী লিখিছিল আৰু ভৱেন্দ্ৰনাথ শইকীয়া আছিল প্ৰথমজন অসম ভেলী লিটাৰী এৱাৰ্ড লাভ কৰা ব্যক্তি আৰু এই এৱাৰ্ড তেওঁ 1990 চনত লাভ কৰে আৰু তেওঁৰ আত্মজীৱনী এখনো আছিল সেইখনৰ নাম হৈছে জীৱন বৃত্ত নেক্সট কুৱেশ্যন 113 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক অসমীয়া ব্যাকৰণ বুকখনৰ অৰ্থৰ কোন বুলি সুধিছে এ দিছে বিৰিঞ্চি কুমাৰ বৰুৱা বি দিছে হেমচন্দ্ৰ বৰুৱা চি দিছে ভৱেন্দ্ৰনাথ শইকীয়া ডি দিছে মাইলছ ব্ৰনছন ইয়াৰ ৰাইট এনসাৰটো হ'ব বি হেমচন্দ্ৰ বৰুৱাই হৈছে অসমীয়া ব্যাকৰণ বুকখনৰ ৰচক আৰু ইয়াত দিছে বিৰিঞ্চি কুমাৰ বৰুৱাই সাহিত্য একাডেমি বঁটা লাভ কৰে 1964 চনত মৰণোত্তৰভাৱে আৰু তেওঁ অসমৰ লোক সংস্কৃতি ওপৰত এই বঁটা লাভ কৰে এখন অসমীয়া সংস্কৃতিৰ বা লোক সংস্কৃতিৰ ওপৰত ষ্টাডি কৰা বুক হয়
নেক্সট কুৱেশ্যন 14 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক অসমীয়া ভাষাৰ ব্যাকৰণ অসমীয়া ভাষাৰ ব্যাকৰণ বুকখনৰ ৰচক কোন বুলি সুধিছে এ দিছে বিৰিঞ্চি কুমাৰ বৰুৱা বি দিছে হেমচন্দ্ৰ বৰুৱা চি দিছে নৰ্থন ব্ৰাউন ডি দিছে মাইলছ ব্ৰনছন ইয়াৰ ৰাইট এনসাৰ হ'ব চি নৰ্থন ব্ৰাউনে হৈছে অসমীয়া ভাষাৰ ব্যাকৰণৰ ৰচক নেক্সট কুৱেশ্যন 115 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক অসমীয়া সাহিত্যৰ বুৰঞ্জী বুকখনৰ ৰচক কোন বুলি সুধিছে আৰু ইয়াত অপশ্যন দিছে এ নৰ্থন ব্ৰাউন বি দিছে হেমচন্দ্ৰ বৰুৱা চি দিছে চিটো একে হৈ থাকিল ডি দিছে ডিম্বেশ্বৰ নেওগ ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি ডিম্বেশ্বৰ নেওগে হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী বুকখনৰ ৰচক নেক্সট কুৱেশ্যন 116 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক অসমীয়া ল'ৰাৰ মিত্ৰ বুকখনৰ ৰচক কোন বুলি সুধিছে এ দিছে আনন্দৰাম ঢেকিয়াল ফুকন বি দিছে হীৰেণ গোহাঁই চি দিছে কাঞ্চন বৰুৱা ডি দিছে বাণীকান্ত কাকতি ইয়াৰ ৰাইট এনসাৰটো হ'ব এ আনন্দৰাম ঢেকিয়াল ফুকনে হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ বুকখনৰ ৰচক নেক্সট কুৱেশ্যন 117 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক মহাপুৰুষীয়া পৰম্পৰা বুকখনৰ অথৰ কোন বুলি সুধিছে বা লেখক কোন বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ আনন্দৰাম ঢেকিয়াল ফুকন বি দিছে হীৰেণ গোহাঁই চি দিছে কাঞ্চন বৰুৱা ডি দিছে বাণীকান্ত কাকতি ইয়াৰ ৰাইট এনসাৰটো হ'ব হীৰেণ গোহাঁই হৈছে মহাপুৰুষীয়া পৰম্পৰা বুকখনৰ ৰচক তেওঁ 1989 চনত অসমীয়া জাতীয় জীৱনতা মহাপুৰুষীয়া পৰম্পৰা বা চমুকৈ মহাপুৰুষীয়া পৰম্পৰা বুলি কোৱা পৰে এই বুকখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে নেক্সট কুৱেশ্যন 118 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক অসীমত যাৰ হেৰাল সীমা ফেমাছ বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে আনন্দৰাম ঢেকিয়াল ফুকন বি দিছে হীৰেণ গোহাঁই চি দিছে কাঞ্চন বৰুৱা ডি দিছে বাণীকান্ত কাকতি ইয়াৰ ৰাইট এনসাৰটো হ'ব চি কাঞ্চন বৰুৱাই অসীমত যাৰ হেৰাল সীমা বুকখন লিখিছিল আৰু তেওঁ এই বুকখন 1945 চনত প্ৰথম পাব্লিছ কৰে বা ফাৰ্ষ্ট এডিশ্যন পাব্লিছ কৰে আৰু তেওঁৰ অন্য এটি নাম হৈছে ভুৱন মোহন বৰুৱা নেক্সট কুৱেশ্যন 119 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক আধালিখা দস্তাবেজ বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে মামণি ৰয়ছম গোস্বামী বি দিছে ডিম্বেশ্বৰ নেওগ চি দিছে শ্ৰীমন্ত শংকৰদেৱ ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনসাৰটো হ'ব এ মামণি ৰয়ছম গোস্বামীয়ে আধালিখা দস্তাবেজ লিখিছিল এইখন হৈছে তেওঁৰ আত্মজীৱনী নেক্সট কুৱেশ্যন 120 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক উত্তৰাখণ্ড ৰামায়ণৰ অথৰ কোন বুলি সুধিছে এ দিছে মামণি ৰয়ছম গোস্বামী বি দিছে ডিম্বেশ্বৰ নেওগ চি দিছে শ্ৰীমন্ত শংকৰদেৱ ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনসাৰটো হ'ব চি শ্ৰীমন্ত শংকৰদেৱে উত্তৰাখণ্ড ৰামায়ণ লিখিছে নেক্সট কুৱেশ্যন 121 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী বুকখনৰ ৰচক কোন বুলি সুধিছে এ দিছে মামণি ৰয়ছম গোস্বামী বি দিছে ডিম্বেশ্বৰ নেওগ চি দিছে শ্ৰীমন্ত শংকৰদেৱ ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনসাৰটো বি ডিম্বেশ্বৰ নেওগে আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী বুকখন লিখিছিল নেক্সট কুৱেশ্যন 122 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক ককাদেউতা আৰু নাতি ল'ৰা বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে মামণি ৰয়ছম গোস্বামী বি দিছে ডিম্বেশ্বৰ নেওগ চি দিছে শ্ৰীমন্ত শংকৰদেৱ ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি লক্ষ্মীনাথ বেজবৰুৱাই ককাদেউতা আৰু নাতি ল'ৰা বুকখন লিখিছিল নেক্সট কুৱেশ্যন 123 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক কথাগুৰু চৰিত্ৰৰ লেখক কোন বুলি সুধিছে এ দিছে ৰামচৰণ ঠাকুৰ বি দিছে ডিম্বেশ্বৰ নেওগ চি দিছে শ্ৰীমন্ত শংকৰদেৱ ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনসাৰটো হ'ব এ ৰামচৰণ ঠাকুৰে কথাগুৰু চৰিত লিখিছিল নেক্সট কুৱেশ্যন 124 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক নামঘৰীয়া বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে অতুলানন্দ গোস্বামী বি দিছে ৰামচৰণ ঠাকুৰ চি দিছে ডিম্বেশ্বৰ নেওগ ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনসাৰটো হ'ব এ অতুলানন্দ গোস্বামীয়ে নামঘৰীয়া বুকখন লিখিছিল তেওঁ সাহিত্য একাডেমী বঁটাও লাভ কৰে 2006 চনত আৰু তেওঁ চেনেহ জৰীৰ গ্ৰন্থিৰ বাবে এই বঁটা লাভ কৰে এইখন এখন শ্বৰ্ট ষ্টৰী হয় নেক্সট কুৱেশ্যন 125 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক নীলকণ্ঠী ব্ৰজ কোনে লিখিছিল বুলি সুধিছে এ দিছে অতুলানন্দ গোস্বামী বি দিছে ৰামচৰণ ঠাকুৰ চি দিছে ডিম্বেশ্বৰ নেওগ ডি দিছে মামণি ৰয়ছম গোস্বামী ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি মামণি ৰয়ছম গোস্বামীয়ে নীলকণ্ঠী ব্ৰজ বুকখন লিখিছিল তাৰোপৰি 1982 চনত তেওঁ মামৰে ধৰা তৰোৱাল উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে নেক্সট কুৱেশ্যন
126 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক মিৰি জীয়ৰী এণ্ড মনুমতি মিৰি জীয়ৰী আৰু মনুমতি দুখন ছেপাৰেট বুক সেই বুক দুখনৰ অথৰ কোন বুলি সুধিছে এ দিছে ৰজনীকান্ত বৰদলৈ বি দিছে ৰামচৰণ ঠাকুৰ চি দিছে ডিম্বেশ্বৰ নেওগ ডি দিছে মামনি ৰয়ছম গোস্বামী ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰজনীকান্ত বৰদলৈ ৰজনীকান্ত বৰদলৈয়ে মিৰি জীয়ৰী আৰু মনুমতি এই দুখন উপন্যাস লিখিছিল মিৰি জীয়ৰী উপন্যাসখন এটি প্ৰেম কাহিনী আৰু এই প্ৰেম কাহিনীৰ মুখ্য চৰিত্ৰ দুটা হৈছে জংকী আৰু পানৈ আৰু খুনাখুটিৰ পাৰৰ এটি কাহিনী নেক্সট কুৱেশ্যন 127 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ নভেল মামৰে ধৰা তৰোৱাল ফেমাছ নভেলখনৰ অথৰ কোন বুলি সুধিছে মই ইতিমধ্যে কৈ আহিছোঁ এ দিছে ৰজনীকান্ত বৰদলৈ বি দিছে ৰামচৰণ ঠাকুৰ চি দিছে ডিম্বেশ্বৰ নেওগ ডি দিছে মামনি ৰয়ছম গোস্বামী ইয়াৰ ৰাইট এনচাৰটো হ'ব মামনি ৰয়ছম গোস্বামী অৰ্থাৎ ডি হ'ব ইয়াৰ ৰাইট এনচাৰ আৰু এইখন বুকৰ বাবে 1982 চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে নেক্সট কুৱেশ্যন 128 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ নভেল দেওলংখাই ফেমাছ নভেল দেওলংখাইখনৰ অথৰ কোন বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ ৰীতা চৌধুৰী বি দিছে ৰামচৰণ ঠাকুৰ চি দিছে ডিম্বেশ্বৰ নেওগ ডি দিছে মামনি ৰয়ছম গোস্বামীটো কমপ্লিট নহ'ল গ'জ হৈ থাকিল ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰীতা চৌধুৰীয়ে দেওলংখাই উপন্যাসখন লিখিছিল আৰু এই উপন্যাসখনৰ বাবে 2008 চনত তেওঁ সাহিত্য একাডেমী বঁটাও লাভ কৰে নেক্সট কুৱেশ্যন 129 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ মেকং নৈ দেখিলোঁ ফেমাছ বুক হ'ব লাগিছিল এ দিছে ডিম্বেশ্বৰ নেওগ বি দিছে হেম সৰস্বতী চি দিছে হেম বৰুৱা ডি দিছে হোমেন বৰগোহাঁই ইয়াৰ ৰাইট এনচাৰটো হ'ব চি হেম বৰুৱাই লিখিছিল মেকং নৈ দেখিলোঁ নেক্সট কুৱেশ্যন 130 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক হালধীয়া চৰাই বাওধান খাই বুকখন কোনে লিখিছিল বুলি সুধিছে এ দিছে ডিম্বেশ্বৰ নেওগ বি দিছে হেম সৰস্বতী চি দিছে হেম বৰুৱা ডি দিছে হোমেন বৰগোহাঁই ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি হোমেন বৰগোহাঁয়ে হালধীয়া চৰাই বাওধান খাই বুকখন লিখিছিল নেক্সট কুৱেশ্যন 131 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক এই অৰণ্য এই মহাসাগৰ বুকখনৰ ৰচক কোন বুলি সুধিছে এ দিছে নৱকান্ত বৰুৱা বি দিছে হেম সৰস্বতী চি দিছে হেম বৰুৱা ডি দিছে হোমেন বৰগোহাঁই ইয়াৰ ৰাইট এনচাৰটো হ'ব এ নৱকান্ত বৰুৱাই এই অৰণ্য এই মহাসাগৰ বুকখন লিখিছিল নেক্সট কুৱেশ্যন 132 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ আছামিজ ডিকশ্যনাৰী হেমকোষ অসমীয়া ফেমাছ ডিকশ্যনাৰী হেমকোষখনৰ ৰচক কোন বুলি সুধিছে এ দিছে নৱকান্ত বৰুৱা বি দিছে হেম সৰস্বতী চি দিছে হেম বৰুৱা ডি দিছে হেমচন্দ্ৰ বৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি হেমচন্দ্ৰ বৰুৱাই আছামিজ ডিকশ্যনাৰী হেমকোষখন লিখিছিল নেক্সট কুৱেশ্যন 133 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক হিষ্ট্ৰী অফ আছাম বুকখনৰ ৰচক কোন বুলি সুধিছে এ দিছে এডৱাৰ্ড গেট বি দিছে হেম সৰস্বতী চি দিছে হেম বৰুৱা ডি দিছে হেমচন্দ্ৰ বৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ এডৱাৰ্ড গেটে হিষ্ট্ৰী অফ আছাম বুকখন লিখিছিল 134 নম্বৰ কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক লিটিকাই বুকখনৰ অথৰ কোন বুলি সুধিছে বা লেখক কোন বুলি সুধিছে এ দিছে লক্ষ্মীনাথ বেজবৰুৱা বি দিছে নীলমণি ফুকন চি দিছে ৰত্নকান্ত বৰকাকতি ডি দিছে জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ লক্ষ্মীনাথ বেজবৰুৱাই লিটিকাই বুকখন লিখিছিল নেক্সট কুৱেশ্যন 135 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক ৰূপালিম বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে লক্ষ্মীনাথ বেজবৰুৱা বি দিছে নীলমণি ফুকন চি দিছে ৰত্নকান্ত বৰকাকতি ডি দিছে জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ লক্ষ্মীনাথ বেজবৰুৱাই ৰূপালিম বুকখন লিখিছিল নেক্সট কুৱেশ্যন 136 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক শেৱালি বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে লক্ষ্মীনাথ বেজবৰুৱা বি দিছে নীলমণি ফুকন চি দিছে ৰত্নকান্ত বৰকাকতি ডি দিছে জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ৰত্নকান্ত বৰকাকতিয়ে শেৱালি বুকখন লিখিছিল নেক্সট কুৱেশ্যন 137 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক শৃংখল বুকখনৰ অথৰ কোন বুলি সুধিছে এইটো কিবা এটা এক্সামত আহিছিলে এ দিছে ভৱেন্দ্ৰনাথ শইকীয়া বি দিছে নলনীবালা দেৱী চি দিছে সূৰ্য কুমাৰ ভূঞা ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ভৱেন্দ্ৰনাথ শইকীয়াই শৃংখল বুকখন লিখিছিল নেক্সট কুৱেশ্যন 138 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক সন্ধিয়াৰ ফুল বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে ভৱেন্দ্ৰনাথ শইকীয়া বি দিছে নলনীবালা দেৱী চি দিছে সূৰ্য কুমাৰ ভূঞা ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব বি নলনীবালা দেৱীয়ে সন্ধিয়াৰ ফুল বুকখন লিখিছিল নেক্সট কুৱেশ্যন 139 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক
সাতসৰী অসম বুৰঞ্জী সাতসৰী অসম বুৰঞ্জীৰ ৰচক কোন বুলি সুধিছে এ দিছে ভৱেন্দ্ৰনাথ শইকীয়া বি দিছে নলনীবালা দেৱী চি দিছে সূৰ্য কুমাৰ ভূঞা ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব চি সূৰ্য কুমাৰ ভূঞাই সাতসৰী অসম বুৰঞ্জী লিখিছিল নেক্সট কুৱেশ্যন 140 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক সাধুকথাৰ কুকি বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে ভৱেন্দ্ৰনাথ শইকীয়া বি দিছে নলনীবালা দেৱী চি দিছে সূৰ্য কুমাৰ ভূঞা ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি লক্ষ্মীনাথ বেজবৰুৱাই সাধুকথাৰ কুকি বুকখন লিখিছিল নেক্সট কুৱেশ্যন 141 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক পাতাল ভৈৰৱী বুকখনৰ ৰচক কোন বুলি সুধিছে এ দিছে লক্ষ্মীনাথ বেজবৰুৱা বি দিছে বাণীকান্ত কাকতি চি দিছে চন্দ্ৰকুমাৰ আগৰৱালা ডি দিছে যতীন্দ্ৰনাথ দুৱৰা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ লক্ষ্মীনন্দন বৰাই পাতাল ভৈৰৱী বুকখন লিখিছিল নেক্সট কুৱেশ্যন 142 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক প্ৰতিমা বুকখন কোনে লিখিছিল বুলি সুধিছে এ দিছে লক্ষ্মীনন্দন বৰা বি দিছে বাণীকান্ত কাকতি চি দিছে চন্দ্ৰকুমাৰ আগৰৱালা ডি দিছে যতীন্দ্ৰনাথ দুৱৰা ইয়াৰ ৰাইট এনচাৰটো হ'ব চি চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰতিমা বুকখন লিখিছিল যাৰ বাবে তেওঁ প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন 143 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য পয়েট্ৰি বনফুল কবিতা পুথি বনফুলৰ ৰচক কোন বুলি সুধিছে এ দিছে লক্ষ্মীনন্দন বৰা বি দিছে বাণীকান্ত কাকতি চি দিছে চন্দ্ৰকুমাৰ আগৰৱালা ডি দিছে যতীন্দ্ৰনাথ দুৱৰা ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি যতীন্দ্ৰনাথ দুৱৰাই কবিতা পুথি বনফুলখন লিখিছিল আৰু যাৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয় আৰু এইখনে প্ৰথম অসমীয়া ভাষাত লাভ কৰিছিল সাহিত্য একাডেমী বঁটা আৰু এই বঁটা 1955 চনত লাভ কৰে নেক্সট কুৱেশ্যন 144 নম্বৰ কুৱেশ্যন হু ইজ দি অথৰ অফ দ্য বুক বন্দুকী চন্দ্ৰেৰে বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে অম্বিকাগিৰি ৰায়চৌধুৰী বি দিছে লক্ষ্মীনাথ বেজবৰুৱা চি দিছে মাধৱ কন্দলী ডি দিছে হেম সৰস্বতী ইয়াৰ ৰাইট এনচাৰটো হ'ব এ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বন্দুকী চন্দ্ৰেৰে বুকখন লিখিছিল নেক্সট কুৱেশ্যন 145 নম্বৰ হু ইজ দি অথৰ অফ দ্য বুক বুঢ়িয়াৰ সাধু বুকখনৰ বা সাধুকথাখনৰ লেখক কোন বুলি সুধিছে এ দিছে অম্বিকাগিৰি ৰায়চৌধুৰী বি দিছে লক্ষ্মীনাথ বেজবৰুৱা চি দিছে মাধৱ কন্দলী ডি দিছে হেম সৰস্বতী ইয়াৰ ৰাইট এনচাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱাই বুঢ়িয়াৰ সাধুখন লিখিছিল নেক্সট কুৱেশ্যন 146 নম্বৰ হু ইজ দি অথৰ অফ দ্য ৰামায়ণ ইন আছামিজ লেংগুৱেজ অসমীয়া ভাষাত ৰামায়ণ কোনে লিখিছিল বুলি সুধিছে এ দিছে অম্বিকাগিৰি ৰায়চৌধুৰী বি দিছে লক্ষ্মীনাথ বেজবৰুৱা চি দিছে মাধৱ কন্দলী ডি দিছে হেম সৰস্বতী ইয়াৰ ৰাইট এনচাৰটো হ'ব মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণখন লিখিছিল বা অনুবাদ কৰিছিল নেক্সট কুৱেশ্যন 147 নম্বৰ হু ইজ দি অথৰ অফ দ্য বুক প্ৰহ্লাদ চৰিত বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে অম্বিকাগিৰি ৰায়চৌধুৰী বি দিছে লক্ষ্মীনাথ বেজবৰুৱা চি দিছে মাধৱ কন্দলী ডি দিছে হেম সৰস্বতী ইয়াৰ ৰাইট এনচাৰটো হ'ব দি হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত বুকখন লিখিছিল নেক্সট কুৱেশ্যন 148 নম্বৰ হু ইজ দি অথৰ অফ দ্য বুক কথা ৰত্নাৱলী বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে ভট্টদেৱ বি দিছে লক্ষ্মীনাথ বেজবৰুৱা চি দিছে মাধৱ কন্দলী ডি দিছে হেম সৰস্বতী ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ভট্টদেৱে কথা ৰত্নাৱলী লিখিছিল বা ৰচনা কৰিছিল নেক্সট কুৱেশ্যন 149 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ মেগাজিন জোনাকী আলোচনীখনৰ প্ৰথম এডিটৰ কোন আছিল বুলি সুধিছে এ দিছে চন্দ্ৰকুমাৰ আগৰৱালা বি দিছে ভৱেন্দ্ৰনাথ শইকীয়া চি দিছে লক্ষ্মীনাথ বেজবৰুৱা ডি দিছে জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ ৰাইট এনচাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালাই আছিল ফাৰ্ষ্ট এডিটৰ জোনাকী মেগাজিনখনৰ আৰু জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি সুধিব পাৰে সেইটো মনত ৰাখিব মই ইতিমধ্যে কৈ আহিছোঁ নেক্সট কুৱেশ্যন 150 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ মেগাজিন বাহী আলোচনীখনৰ প্ৰথম এডিটৰ কোন বুলি সুধিছে এ দিছে চন্দ্ৰকুমাৰ আগৰৱালা বি দিছে ভৱেন্দ্ৰনাথ শইকীয়া চি দিছে লক্ষ্মীনাথ বেজবৰুৱা ডি দিছে জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ ৰাইট এনচাৰটো হ'ব চি লক্ষ্মীনাথ বেজবৰুৱাই হৈছে মেগাজিন বাহীখনৰ প্ৰথম এডিটৰ নেক্সট কুৱেশ্যন 151 নম্বৰ হু ইজ দি অথৰ অফ দ্য বুক গুণমালা বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে ভট্টদেৱ বি দিছে শ্ৰীমন্ত শংকৰদেৱ চি দিছে মাধৱ কন্দলী ডি দিছে হেম সৰস্বতী ইয়াৰ ৰাইট এনচাৰটো হ'ব বি শ্ৰীমন্ত শংকৰদেৱে গুণমালাখন ৰচনা কৰিছিল বা এক ৰাতিৰ ভিতৰতে এখন ৰচনা কৰিছিল যাক হাতী মাৰি ভুৰুকাত ভৰুৱা বুলিও কোৱা হয় নেক্সট কুৱেশ্যন 152 নম্বৰ হু ইজ দি অথৰ অফ দ্য বুক পাৰিজাত হৰণ বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে ভট্টদেৱ বি দিছে শ্ৰীমন্ত শংকৰদেৱ চি দিছে মাধৱ কন্দলী ডি দিছে হেম সৰস্বতী ইয়াৰ ৰাইট এনচাৰটো হ'ব বি শ্ৰীমন্ত শংকৰদেৱে পাৰিজাত হৰণ নাটখন লিখিছিল এখন অংকীয়া নাট হয়
নেক্সট কুৱেশ্যন 153 নম্বৰ হু ইজ দি অথৰ অফ দ্য বুক ৰুক্মিণী হৰণ ৰুক্মিণী হৰণ বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে ভট্টদেৱ বি দিছে শ্ৰীমন্ত শংকৰদেৱ চি দিছে মাধৱ কুণ্ডলী ডি দিছে হেম সৰস্বতী ইয়াৰ ৰাইট এনচাৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱে ৰুক্মিণী হৰণ বুক বা এখন নাট হয় অংকীয়া নাট হয় এখন তেওঁ লিখিছিল বা ৰচনা কৰিছিল সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব কিবা আপডেট কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে তদুপৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজতো চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ